এইজনী গুৱাহাটী আহিলে পাগল হৈ যাব বোলে এইজনী গুৱাহাটী আহিলে পাগল হৈ যাব এইজনী যদি গুৱাহাটী আহে হেৰি গণেশগুৰিত থাকিব এই বেলেগত নাথাকে ঠিক আছে ৰেড লাইট এৰিয়া মাইকীখিনি ভাল তেখেতে কেনেকৈ জানে সেই মাইকীখিনি মোক সেইটো লাগে এতিয়া তেওঁ যদি লিখিছে সেইটো মোক সেইটো এনচাৰটো দিয়ক মানুহৰ চোৱাটোৰ ওপৰত ডিপেণ্ড কৰে গোটেইখিনি তুমি মোৰ এক্টিং চাইছানে মোৰ দেহাটো চাই তেওঁলোকক বিৰাট চিন্তা নিজৰ হাজবেণ্ডবোৰ আচলতে তেওঁলোকৰ নিজৰ হাজবেণ্ডবোৰৰ ওপৰতে চাগে ভৰসা দায়ী Hi friends, নমস্কাৰ সিপুং খুৰীয়া জেতালে স্বাগতম জনাইছো কৈছে আপোনালোকৰ মাজলৈ অন্য এটি নিউ ইন্টাৰভিউলৈ সো কিখলে সবৰ শেষত চাই জনাব নেপাহৰিব যে আপোনালোকৰ কেনেকৈ হয় আজি ভাবিছে আপোনালোকে এগৰাকী নতুন অতিথি বুলি হয় নতুন অতিথি লৈ আহিছো এয়া হৈছে সোশ্যাল মিডিয়াত বহুত বেছি ভাইৰেল আৰু বহুত বেছি প্ৰতিভাৱান এগৰাকী মহিলা গীতাশ্ৰী গন্ধিয়া দত্ত নামটো আৰু টাইটেলখিনি বহুত টান মানে হেকানে অলপ মোৰ মানে অসুজা লাগিছে গীতাশ্ৰী গন্ধিয়া দত্ত আপোনাক স্বাগতম জনাইছো আপুনি নহয় বহুত সৰু মতে তোমাক স্বাগতম জনাইছো আমাৰ চেনেললৈ ধন্যবাদ আৰু খুব ভাল লাগিল আৰু বহুত টাইম ৰখুৱালো বহুত ঘণ্টা 3-4 ঘণ্টা ৰখুৱালো নাই পোৱাহে বহুত সৰু প্ৰথমে মই আপুনিতে আমি চিনাকি হৈছিলো একেদিন গতিকে আপুনিটো আহি গৈছে কিন্তু মই তুমি কমতকে বহুত বেছি সৰু সেইটো কাৰণে বাৰু গীতাশ্ৰী কোৱা কি খবৰ প্ৰথম ভালে আছো ভাল ন আৰু হাঁহিতে গম পাই ভাল লাগে বহুত খুশি মই হাঁহিয়ে থাকো এনি টাইম ন এনি টাইম ভিডিঅ'বোৰত অলপ শকত লাগে কিন্তু শকত নহয় ভিডিঅ'ত বহুত বেলেগেই দেখি বহুত বেলেগ লাগে ঠিক আছে গীতাশ্ৰী ঘৰ ক'ত মোৰ ঘৰ দেৰগাঁও ঘৰত কোন কোন আছে ঘৰত এতিয়া মোৰ মাৰ ঘৰত মোৰ মা দেউতা আৰু ভাইটি আৰু মোৰ হাজবেণ্ডৰ ঘৰত আছে মা দেউতা বাইদেউ আছিলে বিয়া হ'ল আৰু আমি মোৰ ল'ৰা এটা আছে আৰু তাৰ কথাটো ক'বই নালাগে এনেকুৱা মননকা ল'ৰা এটা আছে নহয় আৰু বহুত স্মাৰ্ট হয় দেখুৱা মই তাক গীতাশ্ৰী সৰুকালটো কেনেকুৱা আছিলে সৰুকালত বহুত ঠাণ্ডা আছিলো বহুত ঠাণ্ডা মাহঁতে কৈ থাকে মানে বহাই থলে বহি থাকো বহি থাকো বহুত ঠাণ্ডা আছিলো বুলি কয় এতিয়াও ঠাণ্ডাই ঠাণ্ডা নালাগে আৰু অকমান সময়ৰ লগত মিলিব চাও আৰু বস্তুটো কিন্তু এতিয়াও ঠাণ্ডা মই আহিয়ে দেখিছো বহুত ঠাণ্ডা হয় খালি মানে নাচ গান কৰি থাকে অকমান সেইকাৰণে অলপ মানে ৰঙিন বুলি কয় যে ৰঙিন হৈ থাকে মানে ৰঙিন হৈ থাকা যে এইটোৱে বাকি ঠাণ্ডাই হয় এই নাচ গান এইবোৰ বিষয় পাতিম কিন্তু তাৰ আগতে পঢ়া শুনা ক'ত কিমানলৈকে পঢ়িলা পঢ়া শুনা মই বিএ পাছ কৰিছো পলিটিক্যাল সায়েন্সত মেজৰ ক'ত দেৰগাঁৱতে মই গোলাঘাটত পঢ়া গোলাঘাট জিআৰ কলেজ তাৰ পিছত মই মেট্ৰিক পাছ কৰিছো দেৰগাঁও গাৰ্লছ হাই স্কুল হাই সেকেন্ডাৰী পাছ কৰিছো কোৱালগুৰি হাই স্কুলৰ পৰা বিয়া পিছত কেতিয়া হ'ল বিয়া 2015 বিয়া বুলি নহয় নিজে বিয়া হয় পঢ়াটো মই গ্ৰেজুৱেচন লোকৰ ঘৰৰ পৰা কমপ্লিট হৈছে ইয়াৰ পিছত পঢ়িছা নাচ গান যে কৰা খুব ধুনীয়াকে এক্টিংও কৰা মই দেখিছো কিন্তু এইবোৰ কেতিয়া শিকিলা মানে সৰুতে শিকিছিলা নেকি সৰুতে মই সৰুৰ পৰাই নাচো আচলতে মোৰ মা এইবিলাক ক্ষেত্ৰত বহুত আগবঢ়া মানে কৈছো নহয় মায়ে মোক লৈ যায় আৰু মানে আগবঢ়াই নিয়া মেইন মানুহজনীয়ে হৈছে মা আৰু সৰুৰ পৰাই নাচিছো বিহু নাচিছো মাও নাচে মায়ে নানাচে কিন্তু মায়ে সৰুতে নাচিছিলে মেবি কিন্তু মই জনাৰ পৰা মায়ে খুব দিহানাম গায় মানে তেনেকুৱাকে দিহানাম গায় বৰগীত গায় এইবিলাক কৰে এতিয়াও গাই থাকে মায়ে তাৰপিছত নাচ গান তেতিয়া কিমান বয়সৰ পৰা সৰুৰ পৰাই নাচিছো ঘৰতে মোৰ বা আছিলে বায়ো নাচিছে মোৰ ভাইটিও বহুত ধুনীয়া নাচে এতিয়াও নাচে সি তেনেকে ভাইটি কিবা মিউজিকৰ লগত জড়িত আছে ভাইটি মিউজিকৰ লগতো জড়িত সি নাচে বহুত ভাল মোতকৈ ধুনীয়া নাচে মইতো ধুনীয়া নানাচো বাৰু তাৰ নাম বেদান্ত গন্ধিয়া বহুত ভাল নাচে সি আৰু মানে আনুষ্ঠানিকভাৱে শিক্ষা লৈছিলা আনুষ্ঠানিক শিক্ষা মই গুৱাহাটীতে লৈছো আহি কিন্তু মই খুব আগতে ভিডিঅ'বিলাক চাই থাকো মেইনলি মই সামন্তিকা বাক চাওঁ মানে মই যেতিয়া ভিচিডি ওলাইছিলে তেতিয়া আৰু ভাইটিয়ে মই 10 টকা মিলাও তেতিয়া সৰু আৰু 10 টকা মিলা 5 টকা সি দিয়ে 5 টকা মই দিও মানে ওলালে চাও আৰু জানমণি অঞ্জনা কি ডিসকাউন্ট কিনিব তেতিয়া 10 টকাত পাইছে মানে ওলালে আৰু গম পাইছে ভাইটি আহি মোক কবহি 5 টকা তাৰ 5 টকা মোৰ আনি প্ৰথমতে চামি আৰু বিশেষকে সামন্তিকা বাৰ মই খুব চাও সামন্তিকা
একো নাই চিয়ামন্তিকা তোমালোকৰ ওচৰতে থাকে ওচৰতে থাকে ন মই বিৰাট ভাল পাওঁ মই লগ পোৱা নাই তেখেতে মানে যিটো এক্সপ্ৰেছন দিয়ে সেইটোৱে মানে মই ট্ৰাই কৰোঁ নহয়গে বাৰু ফলো কৰা ফলো কৰোঁ কিন্তু নহয়গে বাৰু নাই মুখৰ এক্সপ্ৰেছন তেনেকুৱাই হয় আৰু মানে মুখৰ এক্সপ্ৰেছনটো মই বহুত ভাল পাওঁ তেখেতে ফলো বহুত কৰা কৰোঁ এতিয়া এক্ট্ৰেছ আৰু কাক ভাল পোৱা মই সামন্তিকা বাকেই ভাল পাওঁ বেছিকে তাৰপিছত পষ্টি পৰাশৰ বা এক্টিং ভাল পাওঁ বহুত ভাল তেখেতৰ স্পষ্টবাদী বহুত ভাল লাগে এক্টিংটো তেখেতৰ ভাল পাওঁ এক্সপ্ৰেছন আৰু সামন্তিকা বা আৰু বিহুৰ মানে ৰাণী গৰাকী হৈছে গতিকে আৰু খুব ধুনীয়াকে সেইকাৰণে তেখেতৰ নিচিনাই লাগে তোমাৰ নাচবোৰো দেখা নালাগে লাগে মই আমি দেখিছো যিহেতু এই যে ছ'চিয়েল মিডিয়াত যে ভাইৰেল হ'লা কিমান চনত হ'লা মই ভিডিঅ' আগৰ পৰাই বনাই আছিলোঁ তুমি চাইছা চাগে আগতে মই ৰিলছ নবনাওঁ মই কি কৰোঁ শাহু বোৱাৰী খুব ভিডিঅ'বিলাক বনাই থাকোঁ মোৰ এতিয়া ইউটিউবত ফাৰ্ষ্ট মোৰ বেলেগ এটা চেনেল আছিলে সেই চেনেলটো কিবা কাৰণত মই বন্ধ কৰি এটা বেলেগকে খুলিছোঁ তাত চালে তুমি গম পাবা মোৰ তাত কেইবাটাও আছে শাহু বোৱাৰী ভিডিঅ' আৰু তেতিয়া মই খুব ফেচবুকত এৰি থাকোঁ আৰু তেতিয়া মোৰ প্ৰফাইল আছিলে এই পেজৰ কথা নাজানিছিলোঁ ইমান নাজানোৱেই তেতিয়া ছ'চিয়েল মিডিয়াৰ কাৰণে এনেই ভাল লাগে ল'ৰাও সৰু আছিলে কিন্তু মই প্ৰথমতে লগা নাছিলোঁ ধৰা লকডাউনৰ সময়ৰ পৰা খুব তেনেকৈ ভিডিঅ'বোৰ দি থাকি মানে তেতিয়া মানুহবোৰে কয় ভাল লাগে বুলি আৰু তাৰপিছত লাষ্টতহে মই এতিয়া ৰিলছ তোমাৰ এই 6 মাহমান হৈছে ৰিলছত 6 মাহমানত বহুতখিনি গ্ৰ' হৈছে আৰু ইনষ্টাটো প্ৰথমে ইনষ্টাত দিছিলা ইনষ্টাগ্ৰামতে দিওঁ তাৰপৰা ফেচবুকত দিওঁ আৰু তেনেকৈ একেলগে দি থাকোঁ একেলগে দি দিওঁ এই যে ভাইৰেল হ'লা ভাইৰেল কোনটো ভিডিঅ' দি বেছি মানে কোনটো গানৰ ভিডিঅ' দি প্ৰথম ভাইৰেল হৈছিলে কিবা মনত আছেনে প্ৰথম মোৰ চলগৰি গান এটা চলগৰি মই ওপৰত বনাইছিলোঁ চাটত সেই গানটোৱে ফাৰ্ষ্ট মোৰ বেছি ভাইৰেল হৈছে 6 লাখ মান ভিউজ আহিছে এদিনতে হৈছিলে নে ৰাতিৰ ভিতৰত হৈছিলে নে কেইদিনমান লাগিছিলে কিন্তু মই তেনেকৈ ভবাই নাছিলোঁ দেখি আহিছোঁ কমেণ্টবোৰ আহি আছে দেই নটিফিকেশ্যন সোমাই থাকে তেতিয়া মই অফ কৰি থোৱা নাছিলোঁ তেতিয়া দেখিছোঁ এই ভিডিঅ'টো ঘূৰি আছে আৰু তেতিয়াহে গম পাইছোঁ কেনেকুৱা লাগিছিল তেতিয়া ভাল লাগিছে তেতিয়া প্ৰথম ভিডিঅ' ভাইৰেল তেতিয়া ভাল লাগিছিলে ইউটিউবত কেতিয়া আহিছিলে ইউটিউবত মই লকডাউনতে আহিছিলোঁ কিন্তু ইউটিউবটো মই ইমান খুব কম চলাওঁ বুলিয়ে ক'ব পাৰি মানে কেতিয়াবা মন গ'লে দি থাকোঁ ভিডিঅ' এটা তেনেকৈ কিন্তু মই ফেচবুক আৰু হেৰিয়াত দিওঁ ইনষ্টাগ্ৰাম তাত বহুত বেছি এক্টিভ ইউটিউবতো কাম কৰি যাব পাৰা এতিয়া তাৰে ৰিলছবোৰ দিব পাৰিতো তাত দিওঁ মাজে মাজে দিওঁ মনত পৰিলে থাকোঁ কেনেকুৱা লাগিছে ছ'চিয়েল মিডিয়াখনত আহি পেলাই ভাল লাগিছে ষ্ট্ৰং হৈছোঁ কি ক্ষেত্ৰত ষ্ট্ৰং হৈছা যদি অলপ খুলি ক'ব পাৰা সঁচা কথা কওঁ কমেণ্ট কেনেকৈ ধৰণে অলপ যদি খুলি ক'ব পাৰা কয় আৰু কিছুমানে কয় তোমাৰ হাজবেণ্ড নাই মোৰ মানে হাজবেণ্ড নাইকিয়া মানে বেয়াকৈ ক'বলৈ এতিয়া বেয়া লাগিছে এনেকৈ কয় ড্ৰেছক লৈ কয় মইতো মেখেলা চাদৰ পিন্ধিয়ে ভিডিঅ' বনাওঁ দেখাই মই কেতিয়াবা কাৰ্ডশ্বীট মানে ক'ৰবাত গ'লে যেনেকৈ থাকোঁ তেনেকৈ দিওঁ ঘৰৰ পৰা বনালেতো মেখেলা চাদৰ পিন্ধিয়ে দিবলৈ চাওঁ সেই তেনেকুৱা মানে ল'ৰাটোৰ লগত ভিডিঅ' তাতো বেয়াকৈ দিয়ে অলপ দিনৰ আগত মই দৈৱকী লৈছিলোঁ এটা ৰাসত সেই ৰাসৰ মই ভিডিঅ' দি আছিলোঁ তাতো মানে বেয়াকৈ দিছে তেতিয়া খং উঠে ভাবোঁ বেয়াকৈ কৈ দিওঁ নেকি তাৰপিছত নাই নকওঁ কৈছে আৰু চবকে অধিকাৰ দিয়ে ন তেওঁলোককো কোৱাৰ অধিকাৰ দিছে আমাকো নিজৰ মতে থকাৰ অধিকাৰ দিছে তাৰপিছত সেইটো যে সহ্য কৰিব পাৰিছোঁ মই বহুত ষ্ট্ৰং হৈছোঁ মানে সহ্য কৰিব পৰা কেপাচিটিটো কোনে দিলে মানে কোনোবাই উৎসাহ দিলে নেকি কমেণ্টৰ ওপৰত উৎসাহ মানে কি মই চাওঁ মই তোমালোকৰো চাওঁ মানে তোমালোকতো এতিয়া বহুত ভাল কাম কৰি আছা তোমালোককো বেয়াকৈ কয় ধৰা বহুত ভাল ভাল কাম কৰি থকা মানুহকো যদি বেয়াকৈ কৈছে সেইখিনি চাই পেলাই বুজিব পাৰিলোঁ যে কৈছে ধৈৰ্য ধৰো আৰু সেই ক্ষেত্ৰত হাজবেণ্ডৰ কি প্ৰতিক্ৰিয়া মানে কমেণ্টবোৰৰ তেখেতেনো কি ক'ব এনি টাইম তেওঁৰ লগতেই থাকোঁ ল'ৰাৰ লগতেই থাকোঁ একো নকয় মোক তেওঁকো কয় তেওঁ মনটো বেয়া কৰে আৰু তাৰপিছত দুইটাই বুজাবুজিতে যাওঁ আৰু তেওঁকো কওঁ যে এইটো এনেকুৱা মই দেখাওঁ তেতিয়া চোৱা ইমান ভাল কাম কৰি আছে এনেকুৱাকো বেয়াকৈ কৈছে দেখোন মাজতে এটাত বেয়াকৈ কৈছে তাৰপিছত মই তাইক কৈছোঁ চোৱা মই ইয়াতে দৈৱকী পাৰ্ট লৈছোঁ মই
অভিনয় কৰিছো মই দিছো তাতো বেয়াকে কৈছে তাতো কোনো ধৰণৰ বেয়া একো নাছিলে তেতিয়া মানে তেওঁ সেইটো এতিয়া বুজি উঠিছে মানে বস্তুটো কি সোশ্যাল মিডিয়া আচলতে প্ৰথমে অলপ হেৰি হৈছিলে সব হৈছিলে বহুত হৈছিলে কি মানে সন্মুখীন হৈছিলে সন্মুখীন মানে কি মোৰ নিজৰে অকমান মানে বেয়া লাগি থাকে মন চনবোৰ ভিডিঅ' নবনাও নেকি এনেকৈও ভাবো তাৰপিছত আকৌ ভাবো ইমান মন যায় চবেই ইমান ধুনীয়াকে মই ভাল পাওঁ প্ৰতিভা নহয় ভাল পাওঁ আচলতে ভাল পাওঁ নাচি থাকিলে মনটো ভাল লাগি থাকে সেইটো কাৰণে দি থাকো আচ্ছা কেতিয়াবা এই ক্ষেত্ৰত কমেন্টৰ ক্ষেত্ৰত হাজবেণ্ডৰ লগত কেতিয়াবা মতানৈক্য হৈছে নাই হোৱা সি মানে সৰি তেওঁ মোক কয় একো নাই আজিলৈকে একো কোৱাই নাই ক'বলৈ একো নেপায়েই নেপায় মানুহে যিখিনি কথা কয় তাৰ লগত মোৰ একো খাপেই নাখায় যদি সেইখিনিৰ লগত মই মিলি গলো হয় তেতিয়াহে তেওঁ ক'লে হয় এইকাৰণে সুধিছো কাৰণ কেলে সি মানে পিছফালে হালা কৰি আছে টিকলাতে একো নাই সি তাৰমানে কি হ'ল এইকাৰণে সুধিছো তেওঁৰ কথাটো হাজবেণ্ডৰ কথাটো কাৰণ বহুত মানুহে ভুল বুজি থাকিবও পাৰে বা বুজি আছে হাজবেণ্ড নাই বা হাজবেণ্ডে একো নকয় এনেকে বুলি বহুত বুজি থাকিব পাৰে ইয়াত ক্লিয়াৰ হ'ব তাৰমানে যে হাজবেণ্ডৰ লগত তোমাৰ সংসাৰখন কেনেকুৱা তুমি আহি দেখিছো হাজবেণ্ডৰ লগত সংসাৰখন কেনেকুৱা তোমালোকৰ ৰিলেশ্যনটো কেনেকুৱা কি কয় নকয় সেইখিনি যদি তেতিয়া খুলি পেলাই ক'ব পাৰে তেতিয়া বেলেগ মানুহে বহুতে একো নকয় তেওঁ মোক যেতে মই যাওঁ প্ৰগ্ৰেম কৰিবলৈ যাওঁ লৈ যায় লগত বহুত মানে বহুত সাপোৰ্ট কৰে মুঠতে মানে সাপোৰ্ট কৰে বহুত সাপোৰ্ট কৰে আৰু তেওঁৰ এটা কথা আছে যদি তোমাৰ হাজবেণ্ড আৰু যদি তোমাৰ ঘৰৰ মানুহে যদি তুমি নাচি থকাত একো আপত্তি নাই কিন্তু মই হাজাৰবাৰ ক'লেও কিন্তু মোৰ একো ফৰক নপৰে কিয়নো তোমাৰ ঘৰৰ মানুহে তোমাক ইমানখিনি সুবিধা দিছে সাপোৰ্ট কৰিছে কাৰণ ঘৰখনৰ লগতে মোৰ হাজবেণ্ডৰ লগতে হাজবেণ্ডৰ গাঁওখন মই গাঁওখনৰ কথা ক'বই লাগিব এই ক্ষেত্ৰত মানে গাঁওখনৰ মানুহখিনিয়ে মোক বহুত মৰম কৰে গাঁৱত এতিয়া কিবা এটা অনুষ্ঠান হ'লে ফোন মোলে কৰিবই মোক মাতে তাত মই অনুষ্ঠান কৰোঁ অলপ দিন আগত ৰাস কৰিছো সেই গাঁৱতেই হয় এনেকুৱা গাঁৱতে আৰু তাতেই মোৰ মানে যিখিনি গাঁৱৰ মানুহ মানে দাদাহঁতে খুৰা খুৰীহঁতে শিকাই লৈছে মই দুদিন প্ৰেক্টিচ কৰিছো মাত্ৰ গোটেইখিনি মই আগতে ৰাস কৰা নাই খুৰীহঁতে খুৰাহঁতে মানে গোটেই মানুহখিনিয়ে মোক দেখুৱাই দিছে তুমি এইটো কৰা তুমি পাৰিবা এনেকে কৈছে তোমাৰ প্ৰতিভা কথা আমি জানো তুমি এইটো আমি এনেকে দেখাই দিম তুমি এইটো পাৰিবা এনেকে কৈছে আৰু মই সেই মানুহখিনি যদি মোক সাপোৰ্ট কৰে মোক বেলেগ একোৱেই নালাগে এক্সেক্টলি সেইটোৱে মানে ঘৰখন মানুহজন আৰু মোৰ গাঁওখনৰ মানুহখিনি বহুত মানে মই এই ক্ষেত্ৰত বহুত লাকি যিখন গাঁৱত মই বিয়া হৈছো সেই গাঁওখনৰ মানুহখিনি মানে বহুত সাংস্কৃতিক প্ৰেমী মানে তাত অনুষ্ঠান হৈয়ে থাকে আৰু হৈ থাকিলে মোক ফোন কৰিবই তুমি চালে গম পাবা মই যাওঁৱেই তাতে অনুষ্ঠান কৰিব খুব ভাল লাগিলে মই আচলতে টিকলা ঘাঁহি পঠাইছো সি মানে মাতি আছে একো নাই আৰু মানুহ সদায় পজিটিভ হ'ব লাগে সদায় ইমান নিগেটিভ কিহৰ কাৰণে ইমান নিগেটিভ পইণ্ট বিচাৰি থাকে চোৱা মই এটা কথা এতিয়া মই এইটো ড্ৰেছত পিন্ধিছো কাৰণে মোক মানুহে ক'ব যে এইটো ড্ৰেছ কিয় চাদৰ মেখেলাযোৰ কিয় নিপিন্ধিলে আৰু চাদৰ মেখেলাযোৰ পিন্ধিলেও ক'ব যে পেটটো কিয় উলিয়াই দিছে মানুহৰ ক'তো শান্তি নাই মাজতে মই শকত আছিলো জানা নাই এতিয়া তুমি কৈছা খিনাইছো এই অলপ দিন হৈছে মই খিনোৱা সেইটো কিবা ক্লাছ অকমান যদি ক'ব পাৰা খিনোৱাৰ মানে এক্সাৰচাইজ কৰো মই ঘৰতে কাৰ্ডিঅ আৰু মই নাচি থাকো ন নাচি থাকো আৰু নাচি থকাখিনিও ক'বাত খিনোৱাত অলপ সহায় কৰে দেই সঁচাকে বহুত বহুত ভাল আৰু এইটো নাচি থাকিলে খিনাই যায় যিহেতু পেট ওলোৱাৰ কথা ওলাইছে চাদৰ মেখেলা ওলোৱাৰ কথাটো ক'লোৱে চাদৰ মেখেলাটোতো পৰিপাটিকে ইমান ধুনীয়াকৈ পিন্ধা জাপ দি পেলাই ধুনীয়াকৈ মই অলপ আগতো এহাল দম্পতিৰ লগত কথা পাতি আহিলোঁ কথাই তোমাৰ কথাটো ওলালে তেওঁলোকে কৈছে তেওঁৰচোন ইমান ধুনীয়া চাদৰ মেখেলা পিন্ধে আৰু ইমান ধুনীয়াকৈ নাচিছে তেওঁলোকেচোন একো তেওঁ কৈছে যে আমিচোন একো পইণ্টে বিচাৰি নাপালোঁ বেয়াকৈ ক'বলৈ কি এনেকুৱা কি ক'বা তেনেকুৱা আচলতে মানুহৰ চোৱাটোৰ ওপৰত ডিপেণ্ড কৰে গোটেইখিনি তুমি মোৰ এক্টিং চাইছানে মোৰ দেহাটো চাইছা হা সেইটোৱে মই বেলেগ একো নকওঁ আৰু মই তুমি অহাৰ কাৰণে এটা কাৰণে ভাল পাইছো কিছুমানেতো মোক কয় হিজৰা কি কোন ফালৰ পৰা কয় ক'ব নোৱাৰো মই সেইটো কাৰণে আহিছা আজি সেইটো কাৰণে ভাল পাইছো যে মই হিজৰা হয়নে মাইকী মানুহ গম পাওঁ কোন ফালৰ পৰা কেনেকৈ ক'লে গম নাপাওঁ তেনেকৈ কয় কমেণ্ট কৰে কোৱা তোমাৰ কি আছে কোৱা নাই মই কৈছো সকলোৱে সকলো অধিকাৰ আছে তেওঁলোকৰো কোৱা অধিকাৰ আছে মোৰ নিজৰ মতে থকা অধিকাৰ আছে মই নাচি ভাল পাওঁ মই নাচিম আৰু কয় বোৱাৰী প্ৰতিটো কথাতে বোৱাৰীটো লগাই দিয়ে প্ৰথম ছোৱালী পাইতো বোৱাৰী হয় হয় নব আৰু বোৱাৰী বুলি বেলেগ একো নাথাকে ডেফিনেশ্যন মই এইটোৱে কৈছো
বোৱাৰী সকলোৰ মন থাকে সকলোৰে প্ৰতিভা থাকে নাচিব লাগে সকলোৱে আজিকালি ওলাই আহিছে বহুত বোৱাৰী ওলাই আহিছে তেনেকে মই এতিয়া গাঁৱত গলেও দেখো আগতকে বোৱাৰীখিনি বহুত আগবাঢ়ি গৈছে ভাল লাগে মই গাঁৱৰ বোৱাৰীখিনি আমাৰ গাঁৱৰ বোৱাৰীখিনিকো দেখো আগবাঢ়ি গৈছে ভাল লাগে মই চাই থাকো তেওঁলোকৰ ভিডিঅ'বোৰ কম দিয়া বিশেষকৈ এটা কথা জানিব মন গৈছে এটা ট্ৰোল কৰে কিছুমান ট্ৰোল কৰাৰ কিছুমান এনেকুৱা ট্ৰোল থাকে মানুহ মানে আত্মহত্যালৈ মানুহক মানে ঠেলি দিয়ে কি ক'বা এই ক্ষেত্ৰত মই কিনো কম মই কম এটাই শক্তিশালী যিৰে ভিডিঅ' বনাবলৈ মানে ছ'চিয়েল মিডিয়াত কাম কৰিবলৈ আহিম বুলি ভাবিছে বা আহিছে সকলো কিন্তু ষ্ট্ৰং হ'ব লাগিব এই ক্ষেত্ৰত ট্ৰলটো এইটো মানে কি আজিকালি আমাকো এটা অপচন দিছে ৰিলছ বনোৱা তেওঁলোকৰ সেইটো ট্ৰল কৰা এটা অপচনেই মই ভাবো ভিডিঅ' বনালে ট্ৰল খাবই সেইটো আছে মই এতিয়া গান এটা যদি বনাও সেই গানটোক লৈ ক'ব গানৰ অৰ্থ লৈ ট্ৰল কৰিব কৰিছে মোক তেনেকে সেইটো আৰু নিজে অকমান শক্তিশালী হ'ব লাগিব মানে গোটেইখিনি তুমি মানে পজিটিভলি লৈ লৈছা মই তেনেকেই লৈ লৈছো সেইকাৰণে হাঁহি থাকিব পাৰো নহ'লেতো কেনেকে থাকিব পাৰো ইমান বেয়াকে কয় তাকে বহুত মানে এইখিনি নিজকে নিজেই মানে ষ্ট্ৰং হৈ লৈছা নে আৰু ইয়াত কোনোবাই কৈছে যে নাই এইবোৰ কাণ পাতিব নালাগে নাই আছে মোৰ ভাইটিহঁত আছে মোৰ দুটা ভাইটি মোৰ এটা নিজৰ ভাইটি এটা মোক খুৰা ল'ৰাটোৱেও কৈ থাকে তুমি এইবোৰ গুৰুত্ব নিদিবা বা তেনেকে মোক কয় মোক চবেই কয় মানে আৰু এইটো কালচাৰেল লাইনৰ মানুহো মোৰ চিনাকি আছে আগতে মই 2টা এলবামো কৰিছো সিহঁতি এতিয়া মোক দেখিছে এনেকে ভিডিঅ' দি থকা সিহঁতি কয় অকমান ষ্ট্ৰং হবি মই সেইকাৰণে হৈছো অলপ প্ৰথমতে অকমান কষ্ট হৈছিলে অকমান বহুতেই কষ্ট হৈছিলে আৰু কি কৰো মই ভিডিঅ' নিদিও আৰু এনেকে ভাবো তাৰপিছত মোৰ ইমান মন যায় মোৰ সৰুৰ পৰাই মন যায় এনেকে মানে কি আৰু ভিডিঅ' চিডিঅ' বনাই থাকিবলৈ কিন্তু কি মই যেতিয়া ভাবিছিলো কালচাৰেল লাইনত আহিম বুলি বেটা হ'ল তাক ডাঙৰ কৰোঁতে এতিয়া গুচিয়ে গ'ল অলপ সময় আৰু তেনেকে সেইকাৰণে এতিয়া এইটো এটা ভাল মানে অপচন মানে আমি প্লেটফৰ্ম যে ঘৰটো ঠাই ল'ৰাও ডাঙৰ কৰিম আৰু নিজৰ ভাল লগা কামটো কৰি থাকিব পাৰিম চবৰে সেইটো এটা ভাল মই এইটো ভাল বুলি কওঁ কিন্তু আৰু এটা কথা ছ'চিয়েল মিডিয়া ফেচবুক হওক ইনষ্টা হওক ইউটিউব হওক ছ'চিয়েল মিডিয়াটো বহুত মানুহে বেয়া বুলি কয় মই বেয়া বুলি নকওঁ মই ভাল বুলিয়ে কম ভাল মই দেখিছো বহুত ভাল কাম কৰি আছে আজি তুমিয়ে কিমান ভাল কাম কৰি আছা তোমাৰ থ্ৰেডি কিমান ভাল মানুহৰ মানে কামখিনি মানুহে গম পাইছে সেইটোৱে ভাল আৰু বহুত মানুহে ব্যৱহাৰ কৰিব জনাৰ লগত কথা বহুত মানুহে ব্যৱহাৰ কৰিব জানিলে ইয়াৰ পৰা ইনকামো খায় দৰমহাও খাব পাৰে যেতিয়া আমি তো তেনে ক্ষেত্ৰত তুমি ছ'চিয়েল মিডিয়াটো বেয়া ক'ব নোৱাৰা ব্যৱহাৰটো মেইন মানে কোনে কোনটো লাইনত ব্যৱহাৰ কৰিছে সেইটোৱে এতিয়া তুমি ভাল কামত ব্যৱহাৰ কৰিছা মই ভাল কামত ব্যৱহাৰ কৰিছো কিছুমানে ট্ৰল কৰাখিনি কিন্তু বেয়া কামত ব্যৱহাৰ কৰে তেওঁলোকৰ একো লাভ হোৱা নাই লোকচান হৈছে এই ক্ষেত্ৰত কেতিয়াবা কমেণ্টৰ ক্ষেত্ৰত কেতিয়াবা শহুৰৰ ঘৰৰ পৰা কিবা আপত্তি আহিছে নাই মোৰ সৌৰগত মানে মোৰ খুৰীয়ে চলায় মোৰ শাহুমাই ইমান মানে নচলায় আৰু মোবাইল নচলায় কিন্তু মোৰ একো মানে মোৰ শাহুমা বহুত ভাল মানে মই এতিয়া প্ৰগ্ৰেম কৰিবলৈ যাওঁতে শাহুমাই ওচৰত গৈ ৰখি থাকিব লৈ যায় মই কাপোৰ কানি সলাওঁতেও ৰখি থাকে ওচৰত মানে দেউতা নোৱাৰে বাৰু যাব কিন্তু শাহুমা আৰু মা আৰু বহুত ছাপোৰ্ট কৰে দুইজনী সেই ক্ষেত্ৰত সুখী এতিয়া মই যে এই কাপোৰযোৰ পিন্ধি আছো এই কাপোৰযোৰ মোক শাহুমাই বৈ দিছে আচ্ছা এইবাৰ যাওঁতে বৈ দিছে মই যে ভিডিঅ' বনাই থাকো না মোক কাপোৰ কানি লাগে না নিজে বহুত লাগে বৈ দিছে নিজে কাপোৰ কানি কথা বুলি কওঁতে মনত পৰিছে বহুত কাপোৰ সদায় ডেইলি বেলেগ ক'ত পোৱা ইমান কাপোৰ আছে মোৰ লৈ থাকা বিয়া হোৱা সময় দিন হ'ল ইয়াতে গুৱাহাটীতে ইমান মেখেলা চাদৰ পিন্ধা নহয় ন ভিডিঅ' বনাওঁতে পিন্ধি থাকো আৰু ডেইলি পিন্ধোৱে মেখেলা মানে এনেই ওলাই গ'লে পিন্ধিব নোৱাৰিলেও মানে একদম পুৰা ভিডিঅ'তে পুৰা সেইকাৰণে তেনেকে পিন্ধি লওঁ আৰু ভাল লাগে নে মেখেলা চাদৰ পিন্ধি ভাল লাগে মই বহুত ভাল পাওঁ গীতাশ্ৰী এক্টিং কৰিছিলা আগতে ক'ত কৰিছিলা মানে কিবা কাম কৰিছিলা কৰিছো মই এলবাম কৰিছিলো 2টা এলবাম কৰিছো শৰ্ট ফিল্মো কৰিছো তেনেকে নিজে ডিৰেকশ্যন কৰিছিলো শৰ্ট ফিল্ম এখন তোমাক দিছিলো মই কালি চাইছা এইটো অভিজিত আৰু নীলোৎপলৰ কাহিনীটো লৈ সেইটো মই নিজে ডিৰেকশ্যন কৰিছো নিজে এক্টিঙো কৰিছো অলপবাৰ তেনেকৈ কৰিছো তাৰপিছত মই মানে এক্টিং লাইনত আহিব ধৰোঁতেই বেটা আহিলে তাৰপিছত গেপ দিবলগীয়া হ'ল তাৰ আগত মই বহুত প্ৰগ্ৰেম কৰিছো কি কৰিছিলা মই ডান্সৰ প্ৰগ্ৰেম মই বিয়াৰ আগত খুব কৰিছো মই নিজেও নাচো লগতে মোৰ ওচৰৰ যিমান ল'ৰা ছোৱালী আছে মই শিকাই লওঁ তেওঁলোকক লৈ পেলাই মই বহুত প্ৰগ্ৰেম কৰিছো বুলি ক'ব পাৰি
ওচৰৰ ল'ৰা ছোৱালীবোৰক মই মানে মোৰ গাঁৱৰ মানে মোৰ মাৰ গাঁৱৰ মানে ওচৰৰ প্ৰায়ভাগ ল'ৰা ছোৱালীকে মই নাচ শিকোৱা এতিয়া যদি কোনোবা চিৰিয়েল চিনেমাই যদি বিচাৰে গীতাশ্ৰীক তেনেহ'লে এতিয়া সাজু আছে নে যাবলৈ এক্টিঙৰ ক্ষেত্ৰত যাম এক্টিঙৰ ক্ষেত্ৰত যাম যদি পাৰোঁ মোৰ ফ্ৰেণ্ড লিষ্টত বহুত আছে তেনেকুৱা ডাঙৰ ডাঙৰ মানুহ যদি বিচাৰে গীতাশ্ৰী সাজু হৈ আছে আপোনালোকে বিচাৰিব পাৰে আৰু গীতাশ্ৰী খুব প্ৰতিভাৱান এগৰাকী মহিলা বুলিয়ে কৈছোঁ কিয়নো তেওঁ ইমান ধুনীয়া এখন সংসাৰ চলাইছে তাৰ মাজতো ইমান ধুনীয়া এক্টিং নিজৰ ভাল লগা কামবোৰ কৰি গৈ আছে এই ক্ষেত্ৰত কেতিয়াবা সদায় মনটো এই যে তুমি নাচি থাকা ইউটিউবত ফেচবুকত ভিডিঅ'বোৰ ইনষ্টাত ভিডিঅ'বোৰ দিয়া এই ক্ষেত্ৰত কেতিয়াবা মুডটো অফ হৈ থাকে ন কিন্তু এই ক্ষেত্ৰত কেতিয়াবা সহায় কৰে মুডটো একদম ঠিক কথা কৈছা ভাই যেতিয়া কেতিয়াবা যে মনটো বেয়া লাগি থাকে নাচি দিয়াৰ পিছত মনটো ভাল লাগি যায় আৰু কৈছো নহয় আৰু মই তেতিয়াবা মানে একদম ফ্ৰেছ লাগি থাকে গাটো আৰু ভালে লাগি থাকে মানে ডেইলি ভিডিঅ' দিওঁৱেই নাচোৱেই একদম ভাল লাগে কেইটাকে বনোৱা ভিডিঅ' এদিনত মই 4টা বনাওঁ 4টা মই সেই 4টা টাইমত 4 ঘণ্টাৰ মূৰে দি থাকো আচ্ছা মানে এদিনতে 4টা ভিডিঅ' মানে মই এটা ভিডিঅ' বনাওঁতে মানে 4টা ভিডিঅ' বনাওঁতে মোৰ 10 মিনিট লাগে আৰু বেছি সময় নালাগে মই ৰিহাৰ্চলো নকৰোঁ মই তাতে গানটো গাই লৈ নাচি দিওঁ আৰু মই সদায় একেটা সময়তে ভিডিঅ' বনাওঁ দুপৰীয়া ভাতকেইটা খাই উঠাৰ পিছত মই ভিডিঅ' বনাওঁ মোক বেটাই কয় মা আজি ভিডিঅ' নবনোৱা নেকি মনত পেলাই দিয়ে সেই এতিয়া একদম ধুনীয়াকে বুজা হৈছে আৰু এইকণ সময়ত মই ভিডিঅ' বনাওঁ আজি ময়ো ওলাম কেতিয়াবা মন যায় ওলাবলৈ মন যায় সেইদিনা কয় আজি ময়ো ওলাম কিন্তু সদায় নোলায় মন নকৰে কাপোৰ চাপোৰ পিন্ধি প্ৰতিটো ভিডিঅ'তে কাপোৰ পিন্ধা হয় সেইখিনি এযোৰ কাপোৰত 4টা এযোৰ কাপোৰত 4টা বনাই দিছো আচ্ছা সেইটো কথা লাভ আৰু কি বেলেগ আৰু এনে কিবা ফাইনেন্সিয়েলি কিবা লাভ হৈছে নে ভিডিঅ' বনাওঁতে তেনেকে লাভ মানে মই চখতে কৰি থাকো এনে প্ৰমোচন কিবা আহেনে প্ৰমোচন আহে ফটোশ্বুটৰ আহিছে খালি মোৰ লোকেশ্যনটো মিলা নাই মই থাকো গুৱাহাটীত তেওঁলোক থাকে বেলেগত ধৰা তেনেকুৱা হয় হেৰি কৰিবা পেড প্ৰমোচনৰ হয় ন সেইটো অকণমান মিলাই লৈ পেলাই গুচি যাবা তো সেইটো এটা তোমাৰ ভাল মোৰ মেইন কথা কি আছে জানানে মোৰ ল'ৰাটো এইবোলে অকণো মন নাযায় আচ্ছা একদম মানে তাক এইবোলে মনেই নাযায় বহুত দুষ্ট আৰু এবছৰ 2 বছৰ পিছত পাৰিছে বিৰাট কথা কয় ইমান ভাল লাগে আৰু কথাকেইটা যি মৰম লগা সেই ক্ষেত্ৰত আৰু বেলেগ কি প্ৰমোচন আহে নে কিবা প্ৰমোচন এতিয়া মিউজিক ভিডিঅ'ৰ কাৰণে আহি আছে এটা তেনেকে আহিছে বিহুৰ আগত এইবোৰ কৰা আৰু বেলেগ যদি কেনেকুৱা ভাইৰেল কেনেকুৱা হয় মই সেইটো জানিব বিচাৰিছো ফেচবুকত দিয়াৰ লগত কেনেকে ভাইৰেল হয় আমি চব নহয় তুমি হৈছা কেনেকুৱা কিটি আছে নেকি কিবা এদিন নাই ভিডিঅ' দি থাকিবা ডেইলি দিবা ভিডিঅ' এটাকে হ'লেও দিবা এতিয়া আমি ৰিলছ দিওঁ আমি 4টাকে দিওঁ কিন্তু আগতে ফাৰ্ষ্ট মই এটাকে দিছিলোঁ তেতিয়া ইমান ঘূৰা নাছিলে যেতিয়া 4 ঘণ্টাৰ মূৰে দি থাকিব লাগে 4 ঘণ্টাৰ মূৰে যেতিয়া মই দিব লৈছো তেতিয়া অলপ আহিছে তুমি শ্বৰ্টছো দিবা মাজে মাজে আহি যাব আৰু ইনষ্টাত কিবা ভাইৰেল হোৱাৰ কিবা কিটিপ আছে নেকি নে একে ইনষ্টাত দিলে ফেচবুক গুচি যায় ন কিন্তু মই প্ৰথমতে প্ৰফাইলত চলাইছিলো ইমান প্ৰফাইলটো হোৱা নাছিল পেজত ঘূৰিছে ফেচবুকৰ পেজটো বেছিকে গীতাশ্ৰী এণ্টাৰটেইনমেণ্ট বুলি আছে তাৰপিছত গীতাশ্ৰী বেলেগ এটাও ফেচবুক আছে প্ৰফাইল আছে প্ৰফাইলৰ পৰা পেজ বনাইছো পঢ়া একেবাৰে হেৰিকেইটা নপঢ়িবা বহুত বেয়াকে দিয়ে না ল'ৰাবোৰে নহয় কিছুমানে একদম মানে হেৰিকে দিয়ে ন বেয়াটো কৰিবা মোক লৈ বেয়াকে দিয়াবোৰ দিয়া কিন্তু মানে কিছুমান মানে হেৰি এইবোৰ দিয়ে এতিয়া গীতাশ্ৰীৰ লগত আৰু কথা পাতিম ভাল লাগিছে আৰু গীতাশ্ৰী খুব কমকে কথা কয় কিন্তু আপোনালোকে কাম দেখিছে তেওঁ ভাল তথাপিও কথা উলিয়াম এতিয়া এটা কমেণ্ট পঢ়ো মই এইখিনি এটা ক'বলগীয়া আছে হা গীতাশ্ৰীয়ে কি কয় মই সেইটো নাজানো মোৰ ফালৰ পৰা ক'বলগীয়া আছে আমিও ভিডিঅ' বনাওঁ বহুত মানুহে বহুত বেয়াকে কয় আমিও পাইছোঁ বহুত বেয়াকে কয় কিন্তু হজম কৰিব পৰা এটা শক্তি ভগৱানে দি দিয়ে ভিডিঅ' ক্ৰিয়েটৰবিলাকক যেনেকৈ গীতাশ্ৰীক দিছে মোক দিছে কিন্তু কমেণ্ট কৰা মানুহখিনিক কিয় ভগৱানে শক্তি নিদিয়ে মই সেইটো বুজি নাপাওঁ কিন্তু সুমতি দিয়ক ভগৱানক সেইটোৱে প্ৰাৰ্থনা কৰোঁ এটা কমেণ্ট পঢ়িছোঁ চাব আপোনালোকে কিমান বেয়া কমেণ্ট এইটো মোৰ পঢ়িবও লাজ লাগিছে কিন্তু মই পঢ়ি দিওঁ এইটো চাইলেণ্ট কিলাৰ মুনু 07
আইডিটোৰ নাম যদি আপোনালোকে ভাইৰেল কৰে তেওঁক কৰি দিব পাৰে ফেক একাউণ্ট কেইটামান লাইক কমেণ্ট বাবে শৰীৰ দেখাই ভিডিঅ' দিয়া বনোৱা যে কেইটামান লাইক কমেণ্ট বাবে শৰীৰ দেখাই ভিডিঅ' বনোৱা যে তহঁতৰ দৰে মাইকীতকৈ এইখিনি মোৰ পঢ়িব অলপ বেয়া লাগিছে ৰেড লাইট এৰিয়া মাইকীকেইটাই ভাল বুলি ভাবোঁ তাৰমানে ইমানখিনিলৈকে তেওঁ জানে ৰেড লাইট এৰিয়া মানে কি তাৰে মাইকীখিনিকো দেখিছে তেওঁ ইমানখিনিলৈকে তেওঁ কেনেকুৱা মানসিকতাৰ মানুহ কি ক'ব সেইটোৱেইটো আৰু একাউণ্টটো কি হৈছে নামটো চাইলেণ্ট কিলাৰ মুনু 07 নামটো ভালকে লিখি ল'বলৈ ক'ব লাগে কমেণ্ট দিয়াৰ আগত অৰিজিনেল নামটো লিখিব লাগে চেহেৰাটো দেখুৱাব চেহেৰাটো প্ৰফাইলত একোৱে নাথাকে কিবা ডিপিত কিবা এখন লগাই থৈ দিয়ে মই চাওঁ আৰু তেওঁ কি কৈছে ৰেড লাইট এৰিয়া এৰিয়াৰ মানুহ মাইকীতকৈও মাইকীখিনিয়ে ভাল বুলি ভাবোঁ মানে সেইটো কৈছে তেওঁ ৰেড লাইট এৰিয়াৰ মাইকীখিনি ভাল বুলি ভাবে আমি দেখাই ভিডিঅ' বনাইছো তেখেতে সেই মাইকীখিনিক কেনেকে জানে সেইটোৱেইটো ঠিক আছে ৰেড লাইট এৰিয়া মাইকীখিনি ভাল তেখেতে কেনেকৈ জানে সেই মাইকীখিনি মোক সেইটো লাগে ফাৰ্ষ্ট টাইম আৰু মাইকীখিনিৰ লগত কেনেকে জানে যে সেই তাত এনেকুৱা মাইকী থকাৰ কিবা গভীৰ সম্পৰ্ক থাকিব লাগিব সেইটোৱেইটো মোক সেইটো লাগে এতিয়া তেওঁ যদি লিখিছে সেইটো মোক সেইটো এনচাৰটো দিয়ক এইটো এটা কমেণ্ট আৰু এটা কৈছে এইটো বাৰু বেয়া কমেণ্ট আছিলে আৰু এটা কমেণ্ট আছে দিনেশ সিং এইটো মই কমেণ্টটোৱে পঢ়িব কি হেৰিটোৱে পঢ়িব পৰা নাই ইমান দীঘল আৰু দিনেশ সিং বেষ্টি extremely superb smart cute beautiful gorgeous natural खूबसूरत truly sari sundari apsara novel beauty queen এটা ধুনীয়া কমেণ্ট দিছে তেখেতে এটা আসলে তেওঁৰ নামটো তেওঁৰ শুদ্ধ নাম তেওঁ দীঘলকে দেখিছে কি ক'ব মোৰ এটা কথা কওঁ মোক যেতিয়া মানুহে কমেণ্ট দিয়ে শাৰী বিউটি বুলি মোৰ বিৰাট ভাল লাগে মই মানে শাৰী বা মেখেলা চাদৰ পিন্ধিয়ে বেছিকে ভিডিঅ' দি থাকো ন ক'লে বিৰাট ভাল পাওঁ আৰু আমাৰ মেখেলা চাদৰযোৰ বাহিৰৰ মানুহ চিনি পায় বাহিৰৰে তো বেছি কমেণ্ট নপঢ়ো মোৰ এইখিনি কমেণ্টে পঢ়িছো গীতাশ্ৰী কি ক'বা এই ক্ষেত্ৰত কি ক'বা মানুহবোৰ ইমান নিগেটিভ আমাৰ কেনেকে হৈ যাব পাৰিছে মানুহ ইমান বেয়া পৰ্যায়লৈ ভাবে কেনেকে মানুহৰ সব মানুহকে নকওঁ মোৰ ইয়াতে মানে 80% কমেণ্ট ভালেই আহে 20% বেয়া আহে আৰু একেখিনিয়ে সবৰ তাতে ঘূৰি থাকে গোটেইকেইটা পপুলেশ্যন বেয়াখিনি তেওঁলোকে আহে মানে তেনেকুৱা কামবিলাক কৰিম বুলি আহে ছ'চিয়েল মিডিয়া সময় পায় তেওঁলোকৰ কামেই সেয়া আৰু মানুহক বেয়াকে কোৱা আহে মানে সিহঁতি ছ'চিয়েল মিডিয়াত এনেকে মানে মই কৈছো এটা কথাত ক'বলৈ অভদ্ৰামী কৰিবলৈ আহা বুলি যে কয় সেই তেওঁলোককে কয় আৰু এটা কথা আমিচোন ইজনে সিজনৰ কথা পাতিবলৈ ফোনত কথা পাতিব বা কিবা কৰিব কাৰণে সময় নাপাওঁ সময় অভাৱ হয় সময় খুজিব লগা হয় কিন্তু তেওঁলোকে ইমান সময় কেনেকে কটাব পাৰে ছ'চিয়েল মিডিয়াত ইমান বেয়াকে তাকো আৰু চবৰে ভিডিঅ' চাই পেলাই ইমান সময় আৰু কিছুমানে দিয়ে হেৰি লোকৰ মতা পটোৱা বাহানা নে কি বুলি কয় তেনেকে কয় এই মাইকী মানুহ দুজনীয়ে কয় তেওঁলোকৰ বিৰাট চিন্তা নিজৰ হাজবেণ্ডৰ আচলতে তেওঁলোকৰ নিজৰ হাজবেণ্ডবোৰৰ ওপৰতে চাগে ভৰসা নাই নেকি মোক বেছিকে মাইকী মানুহবোৰে সেইটো কমেণ্ট দিয়ে লোকৰ মতা পটোৱা বাহানা এনেকে দিয়ে মোৰ বিৰাট হাঁহি উঠে তেতিয়া তাৰপিছত কয় মোৰ হাজবেণ্ডৰ কথা কয় বুঢ়া চাগে আপোনালোকে দেখিলে আচৰিত ভাবিব আপোনালোকৰ মানে এটা বেলেগ এটা মানে দেখিলে আচৰিত ভাবিব যে কিমান ধুনীয়া আৰু কিমান ভাল হাজবেণ্ড নিজেও কোনোবাখিনিত মানে চক হৈ যাব যে আমাৰ হাজবেণ্ড কেনেকুৱা এনেকুৱা টাইপ বুঢ়া হাজবেণ্ড চাগে এনেকে বুঢ়া হাজবেণ্ডলৈ বিয়া হৈ এতিয়া এনেকে ডেকা ল'ৰা বিচাৰি আছে এনেকেও কয় এতিয়া কেনেকুৱা লাগে মই দেখাওঁতে গীতাশ্ৰী আৰু এটা কথা জানিব মন যায় যিখিনি মানুহ ট্ৰোল খাই থাকে তেওঁলোকে ষ্ট্ৰংটো হয়ে কিন্তু তেওঁলোকে ভিডিঅ' বনোৱাত কোনোদিনাখন মানে পিছ পৰি জনাই নাই যোৱা বৰঞ্চ তেওঁলোকে আৰু ওপৰলৈ উঠি মই দিয়ে আছো ময়ো দি থাকো
তেওঁলোকৰ আৰু মোক লৈ ট্ৰল কৰা বা কিবা লিখাবো মই নিজে নাপাওঁ মোক বেলেগেহে দিয়ে এইটো দেখিছে চোৱা বুলি মই চাবলৈকে সময় নাপাওঁ ল'ৰা লগতে লাগি থাকো ভিডিঅ' এৰা লগালে কমেন্ট নোচোৱা কমেন্ট চাওঁ মই প্ৰথমখিনি চাওঁ যেতিয়া লাষ্টলৈ বেছি মানে অভদ্ৰামি কৰিবলৈ লয় তেতিয়া এৰি দিওঁ চাবলৈ মানে বহুত ভাল আছে মানুহ কিছুমানে মোক এনেকৈ কয় বা এইটো গানত ভিডিঅ' বনাবাচোন এনেকেও দিয়ে ৰেকমেণ্ড কৰে আকৌ আজিকালি ছিংগাৰ বিলাকেও দিব লৈছে গান নতুনকে তেওঁলোকে ৰিলিজ কৰাৰ পিছত এইটো গানত বনাই দিবা বুলি মই বনাই দিওঁ তেনেকে বনাই দিওঁ তেতিয়া কিবা মাননি এটা লোৱা নাই নাই নলওঁ মই কি হ'ল মই ভিডিঅ' বনালে এনেও গান লাগেই ভিডিঅ' বনাবলৈ ডেইলি বনাবলৈ দিয়ে আৰু বনাই দিওঁ কিন্তু বহুত মানুহে মাননি লয় মোকো সোধে দেই মোক সুধিছে কালি নে পৰহি এজনে সুধিছে কিমান লাগিব মোক নালাগে দিয়া বনাই দিম গানটো পঠাই দিবা এইটো এটা মানৱ সেৱা সেইটোৱে তেওঁলোকো উঠক হয়নে সেইটোৱে ইজনে সিজনক সহায় কৰিব লাগে বুলি যে কয় সেইটোৱে আৰু ভৱিষ্যতে আৰু কি কৰিম বুলি ভাবিছা গীতাশ্ৰী মই কি কৰিম মানে কি জানানে মই ল'ৰাটোক বিশেষকৈ ভাল মানুহ কৰিম দেই বিৰাট মন আছে তাক কিবা এটা কৰাৰ প্ৰথমতে তাক কৰিম তাৰপিছতে মই যেনেকে যাওঁ আৰু গৈ থাকিম এনেকে ভিডিঅ' বনাম নিজৰ কিবা প্ৰডাকশ্যন কিবা এটা আছে তো তুমি কিবা আছে অসমী প্ৰডাকশ্যন বুলি এটা আছে শ্বৰ্ট ফিল্ম কৰিছো আৰু তেনেকে মই প্ৰডাকশ্যন এটা খুলিবলৈ মানে কি আৰু সৰু সুৰাকে প্ৰডাকশ্যন বুলি নহয় আৰু মানে নিজেও কাম কৰি থাকিম তাত মানে বেলেগকো অকমান হেৰি কৰিম তেনেকে লাহে লাহে আৰু এতিয়া নহয় ভাবি থৈছো আৰু গীতাশ্ৰী যেহেতু ৰাসত অভিনয় কৰা বেলেগ ৰাসত মই এইবাৰ কৰিছো জানানে মই ৰাসত আগে পিছে নাই কৰা আৰু মই প্ৰেক্টিছো কৰা নাই মাত্ৰ দুদিন মই কৈছো গোটেইখিনি আৰু মই আমাৰ খুৰা মানে ববি খুৰী বুলি কয় গাঁৱৰ তেওঁ মানে খুৰীয়ে শিকাইছে গোটেইখিনি কেনেকে ডায়লগ কম কেনেকে কি কম এক্টিং খিনিহে মোৰ গম পাইছো যদি কৰবাত এনেকে এক্টিং কৰিব মাতে তেতিয়া যাম এতিয়া যাম আৰু বেটা ডাঙৰ হৈছে ন এতিয়া যাম বেটাৰ নামটো বেটাৰ নাম ৰিক ৰক্তিম দত্ত ইমান টান নাম মানে আৰটো পাপাকৰ নাম ৰক্তিমৰ পৰা আনিছো গীতাশ্ৰী জি এতিয়া গীতাশ্ৰী যিহেতু গুৱাহাটীত থাকে এইখিনি গুৱাহাটীত থাকে দেই মই এটা এইখিনিতে কমেণ্ট কৰি দিওঁ মাজতে দুটা ন আহিয়ে থাকে এইজনী গুৱাহাটী আহিলে পাগল হৈ যাব বোলে এইজনী গুৱাহাটী আহিলে পাগল হৈ যাব এইজনী যদি গুৱাহাটী আহে হেৰি গণেশগুৰিত থাকিব এই বেলেগত নাথাকে তুমি বিশ্বাস কৰা মই আজিলৈকে যতে যাওঁ মই হাজবেণ্ডে লৈ যায় অকলে মই ক'তো গৈ পেলাই চোৱা চাগে মই তেওঁৰ লগতে যাওঁ তাৰপিছত গুৱাহাটী আহিলে পাগল হৈ যাব এইকেইদিন গুৱাহাটীলৈ লৈ আহিব লাগিব এনেকুৱা কিন্তু আজি মই 7 বছৰ হ'ল মই গুৱাহাটীতে আছো তেওঁলোকক কৈছো মই গুৱাহাটীতে থাকো কমেন্ট গুৱাহাটীৰে হয় আৰু গুৱাহাটীত 7 বছৰকে আছে ধেমালি নহয় আৰু কিন্তু গুৱাহাটীত যিখিনি মানুহে পাগলৰ না উলি বালি হৈ ঘূৰি ফুৰে কিন্তু গীতাশ্ৰী তেনেকে থকা নাই গীতাশ্ৰীয়ে কেৱল মাত্ৰ চাৰ্টৰ পৰা অলপ জেগাতহে তেওঁ সেইখিনিতে ঘূৰি পকি নাচে হয় নাই মই এইখিনিত নাচো বেলকনিত দেখিছা জেগা এইখিনিত নাচো আৰু ছাতৰ ওপৰত নাচো আৰু গিৰিয়েক নোহোৱাকে হাজবেণ্ড নোহোৱাকে তাই ক'তো ওলাবই নোৱাৰে হয় নে মই চিনিয়ে নাপাওঁ জেগাবোৰ ভালকে জানানে সঁচাকে মোক মানুহে হাঁহিব ক'ৰবাত যাবলগীয়া হ'লে কেতিয়াবা যদি বেটাক লৈ যাওঁ উবেৰ এটা বুক কৰি দিয়ে সেয়াই আৰু গীতাশ্ৰী খুব ফ্ৰেণ্ড চাৰ্কেল কম যেন লাগে কম মই বহুত কম যিখিনি চাগে থাকে খুব ভাল পজিটিভ আছে মানে আমাৰ এওঁ যিমান ফ্ৰেণ্ড সেইখিনিয়ে মোৰ একেই একেখিনিয়ে হাজবেণ্ড কিবা কি কৰে ক'ব পাৰিনে কৰে আৰু সৰু সুৰা ব্যৱসায় কিবা এটা ভাল ব্যৱসায়ী এটা আছে পাৰি নেকি ক'ব পাৰি কৈ দিয়া সেইটো কথা মই তেওঁক লৈ কিন্তু প্ৰাউড কৰোঁ এইটো ক্ষেত্ৰত বহুত প্ৰাউড কৰোঁ কাৰণ তেওঁ অসমীয়া হৈ মানে আজিকালি মানুহে ক'বলৈ মানে কিছুমান মানুহে বেয়া পায় চিকেনৰ ব্যৱসায় কৰে বুলি অসমীয়া হৈ পেলাই যে তেওঁ সেইটো কাম কৰিছে আজি 6 বছৰ 7 বছৰ সেইটো কামেই কৰি আছে মানে মই মানে বহুত গৌৰৱ কৰোঁ তেওঁ সেইটো দি তোমালোকে চলা সেইটো দিয়ে চলো নামটো যে বুৰৈ ফুডছ আপোনালোকে যদি গুৱাহাটী এৰিয়াৰ মানুহে যদি চিকেন ল'ব বিচাৰে চিকেন অকল নহয় মানে মাংস চিকেন মটন মাছো দিয়ে যদি আপোনালোকে বিচাৰে তেনেহ'লে তেওঁলোকৰ এটা নিজৰ এটা কোম্পানী বুলিয়ে কম ব্ৰেণ্ড এটা আছে বুৰৈ ফুডছ বুলি আছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে যিকোনো পাৰ্টি বিয়া এনেকুৱা বিলাকতো দিয়ে আপোনালোকে ল'ব পাৰে এইটো মই এটা প্ৰমোচন কৰি দিছো ধন্যবাদ গীতাশ্ৰী থেংক ইউ আৰু বাকী গীতাশ্ৰী আৰু
ভাল লগা আৰু কি অকল নাচ গানৰ বাহিৰে আৰু ভাল লগা কি কাম কৰি ভাল পোৱা মই শুই ভাল পাওঁ মই সেম না শুই ভাল পাওঁ আৰু বনোৱাত খুব কম কিন্তু যিখিনি বনাব লাগে বনাও আৰু মই বিশেষকে খুব ঘৰুৱা খাদ্যবোৰ খাওঁ কলপচলা কলডিল বিৰাট ভাল পাওঁ মই যেতিয়া গাঁৱলৈ যাওঁ মোৰ শাহুমাই সেইকেইটা বস্তু গোটাই থয় সেইবিলাক মানে একদম গোটাবই কচু শাক বুটলি থয় মোৰ কাৰণে কচু শাক খাই বেছি ভাল পাওঁ মই মোক ইয়াতো বনাই থাকো আনি দিয়ে সেই তেনেকুৱাবোৰে বনাই খাই ভাল পাওঁ বনাও কিন্তু মানে ঘৰুৱা খাদ্যবোৰ বনাও আৰু কেতিয়াবা হাজবেণ্ডে সহায় কৰি দিয়ে বনোৱাত চিকেনটোহে বনাই কেতিয়াবা সদায় ঘৰত চিকেন থাকে নেকি যেহেতু নেখাওঁ সদায় নেখাওঁ দেই গীতাশ্ৰীৰ লগত খুব ভাল লাগিল কথা পাতি আৰু আমি কিছুমানে কমেন্টত কয় এজনীয়ে চিকেন বেছিকে খাই কেনে চৰ্বি বেছি ঘৰতে চিকেন আছে ঘৰতে চিকেন আছে গম পাই নেকি জানো পাই নেকি গম নাপাই যে চিকেন বেছিকে খাই চৰ্বি হৈছে এতিয়া কমাইছো অলপ নাই কি হয় মাজতে অলপ হৰমনেল প্ৰব্লেমৰ কাৰণে অলপ শকত হৈ গৈছিলো এতিয়া খিনাইছো বাৰু মাইকী মানুহৰ কিছুমান সমস্যা থাকে আৰু তুমি মাজতে টিপছ ডায়েটৰ টিপছ দিছিলা অকমান ডায়েটটো ফলো কৰো ভাতটো কমকে খাওঁ ভাত একদম কম নহয় ভাতটো কমকে খাওঁ কিন্তু এইবিলাক বেছিকে দিওঁ যে আচলতে পজিটিভ বিৰাট পজিটিভ গীতাশ্ৰীক মানে কোনো ফালৰ পৰাই মানে হৰুৱাব নোৱাৰে আৰু মুখত এনি টাইম হাঁহিটো থাকিব হাঁহি মানে ঔষধি মানে ন মই হাঁহি থাকো এনি কেনেকুৱা ভাল পোৱা হৈছিলে ভাল পোৱা আৰু আমাৰ 7 মাহ ভাল পাইছো তাৰপিছতে ঘৰুৱা কিছুমান অসুবিধাৰ কাৰণে কিন্তু আমি পলাই বিয়া হোৱা নাই ঘৰত কৈ মেলি আমি গুচি আহিছো আৰু আমাৰ মানে এওঁ পুৰা সাহস আৰু লৈ আহিছে লৈ যাম নহয় আমি গাঁৱত আছিলো 1 বছৰ আছো তাৰপিছত দুইটা একেলগে আহিছো গুৱাহাটী সিও আগত অহা নাই বা ময়ো আগত অহা নাই দুইজন একেলগে আহিছো গুৱাহাটী একেলগে আহিছো তেওঁ কোম্পানী কামতে আহিছিলে একে এইখিনি মানে এতিয়া যিখিনি কাম কৰি আছে যেটো কোম্পানী আছিলে সেই একেখিনি কামেই কৰিছিলে হেতু কোম্পানীতে এবছৰমান থাকিলে তাৰপিছত নিজাকে আৰম্ভ কৰিছে সৰখৰাকে এটা নিজা বিজনেস নিজাকে চলাই আছে তাৰপিছত যেতিয়া বিয়া হৈছিল তেতিয়া ঘৰৰ পৰা আপত্তি একো কৰা নাই তোমালোকৰ হেই কৰিছিলে আপত্তি কিয় নকৰিব বাৰু হেতু থাকেই সবৰে থাকে আছিলে আপত্তিৰ কাৰণে সোনকালে বিয়া হ'বলগীয়া হ'ল ছমাহ ভাল পাইছিলো তাৰপিছত গুচি আহিলো আজিনাখন ধৰা পৰিছে সেনাখনে গুচি আহিছো ধৰা পৰিছে মানে কেনেকুৱা ধৰা মানে কি আৰু এবিলাক থাকেই ন মোবাইলৰ আমি 3 টকীয়া ৰিচাৰ্জ কাৰ্ড যে আছিলে এছএমএছৰ তেনেকুৱাত আমি 3 টকীয়া ৰিচাৰ্জ কাৰ্ড আছে 100টা এছএমএছ পাই 3 টকীয়া নহয় 9 টকা নে 10 নহয় 3 টকীয়া এছএমএছ কাৰ্ড আছিলে হেৰিয়া আছিলে এয়াৰচেলৰ আছিলে মই পাহৰিছিলো আছিলে এওঁ ৰাতিপুৱা 3টা মানে তেওঁ তেতিয়া ইমান পইচা হেৰি নাছিলে 9 টকা এটা মিলাইহে নোৱাৰিছিলে তেনে মানে 900 টকা মিলাই তেওঁ 3 টকা ভৰাই মোক 3 টকা ভৰাই দিয়ে 100টা এছএমএছ জুকি থাকে মই মনত নাই চাগে মালকে চাগে চলৱা নাছিল ওপৰত যেছিল আমি 3 টকাতে আছিল চাগে মানে হয়তো ইমান মেসেজ কৰা নাছিল চাগে হেতু কাৰণে আমি এছএমএছতে পাইছিলো কথা নাপাতিছিলো মই চিঠি আছিল যে হেতু কাৰণে চাগে ধুনীয়া লিখা চাগে কথাবোৰ ধুনীয়াকে কোৱা না শব্দ ভাল তোমাৰ শিকিছো মানে মই সাহিত্যত ভাল তোমাৰ মই চাওঁ বহুত স্পষ্টকে কথাবোৰ কোৱা ভাল লাগে চিঠি যুগৰ আছিলতো সেইকাৰণে 3 টকাটো নাজানো তাৰমানে আমি 3 টকা এছএমএছত হেগা মেজিকত প্ৰেম কৰা মেজিকত আনিবলৈ যায় মেজিক তেনেকৈ আৰু ছমাহ ভাল পালো তাৰপিছত মানে ঘৰত কৈ পেলাই আহিছো দেই কৈছে মানে দেখুৱাই পেলাই ঘৰটা হুলস্থুল হৈছে অলপ কৈছে যাওঁগে বুলি কৈ মই বেলেগ একো অনা নাই অকল মই পঢ়াৰ ডকুমেন্টছ খিনি আনিছো লগত সেইখিনি লাগিব সেইখিনি লৈ আৰু গুচি আহিছো 3 টকীয়া মেছেজৰে আজি ইমান ধুনীয়া সংসাৰ আৰু ইমান ধুনীয়া টিকলা এটা আছে সুখীনে সুখী বহুত সুখী হাজবেণ্ডে কি সুখী না হাজবেণ্ড সুখী নে মানে বেটা অহাৰ পিছত বেছি সুখী আৰু ভাল লাগি থাকে আৰু বিৰাট টাইম পাস হয় ন ইমান আগতে যেতিয়া প্ৰথম গুৱাহাটী আহিছিল অকমান মানে বৰ লাগিছিল আৰু কলে আৰু মোৰ ইমান ফ্ৰেণ্ড সাৰ্কেল নাই যে কলে থাকো ভাল নালাগে আৰু মই সবৰ লগতে মানে এডজাস্ট হ'ব নোৱাৰো মনবোৰ আৰু মোৰ মানে মন নিমিলিলে মই নোৱাৰো হেতু কাৰণে মই কম মানুহৰ লগতে থাকো এতিয়াও 7 বছৰ হল একদম কমেই মানুহ ন নাই বুলিব যিখিনি আৰু
গীতাশ্ৰী শেষ পৰ্যায় পালোহি তোমাৰ যদি কিবা ক'বলগীয়া আছে ছ'চিয়েল মিডিয়াৰ মানুহখিনিক যিখিনিয়ে বেয়াকে কয় তেওঁলোকৰ তুমি মুক্ত কণ্ঠে ক'ব পাৰা আজি মই এটা কথাই ক'ম মানুহক মানে কি কিবা এটা বেয়া দেখিছা সেইটো ভালকৈ ক'ব পাৰি কোৱাৰ মানে কিছুমান সীমা থাকে সেই সীমাখিনিত ক'লে মই বুজি পাম কিন্তু সেইখিনি বুজিবলৈও ভাল লাগে যে ইমান ধুনীয়াকে বুজাইছে কথাটো মানে শিকিব পৰাকে কমেণ্টটো দিলে মই বিৰাট ভাল পাওঁ যদি বেছি মানে অসভ্যালি কৰা বুলিয়ে ক'ম সেইখিনি কৰিলে মানে কমেণ্টটো পঢ়িবলৈও মন নাযায় ধৰ কিবা এটা কমেণ্ট যদি তেওঁলোকে মোক ভাল ভাৱতো লিখে যদি বেয়াকে কিবা এটা মানে ৱৰ্ড ব্যৱহাৰ কৰি দিয়ে সেইটো মানে কমেণ্টটোলৈ ইণ্টাৰেষ্টটো কমি যায় মানে নাচাওঁ গুচি আহোঁ ভালকে কওক আমি কিবা ভুল কৰিলে যে সেইটো তুমি ভুল কৰিছা সেইটো তুমি ভালকে কোৱা আমি বুজি পাম ন আমি শুধৰাবলৈ চাম কিন্তু মই জনাত আজিলৈকে মই মেখেলা চাদৰ পিন্ধি ভিডিঅ' বনাইছো মেখেলা চাদৰ পিন্ধিলে আমি গাঁৱত নামঘৰত যেতিয়া যাওঁ দেখি থাকো পেট ওলাই থাকে মানুহ ওলাই আমি এতিয়া ওলাই কিন্তু উলিয়াই লওঁ বুলি ওলাই আমি এক্টিং কৰি একে জেগাতে ৰৈ নাথাকো আমি মেখেলা চাদৰটো পিন্ধি নাচো নাচা কৰিলে ওলাবই নৰ্মেলকে পিন্ধিলে ওলাই সেইটো মানুহে পজিটিভকে লওক মই সেইটোৱে কৈছো পজিটিভকে ল'ব ভালটো চাব যদি মোক কিবা এটা এক্টিঙত বেয়া পাইছে সেইটো ক'বা তুমি বেছি এক্টিং কৰিছা অভাৰ এক্টিং কৰিছা বেছিকে নাচিছা নাচটো বেয়া হৈছে সেইখিনি কওক মানে দেহাক লৈ কমেণ্ট কৰিলে ভাল পাম দেহাটোক লৈ সেইটোৱে বেলেগ একো নকওঁ মানুহক মানসিকভাৱে মানে মোক নহয় আজি মোক কৈছে বেলেগ এজনীকো কৈছে মই এতিয়া যিটো সিচুৱেশ্যন পাৰ কৰিছো হয়তো মোৰ গাত যিটো শক্তি আছে মানে মোৰ গাত যিটো মানে মই ষ্ট্ৰং হ'ব পৰা এটা শক্তি আছে বেলেগৰ গাত নাথাকিবও পাৰে মই যেতিয়া ধৈৰ্য ধৰিব পাৰিছো কিন্তু বেলেগে সেইটো ধৈৰ্য ধৰিব নোৱাৰিব পাৰে মেইন কথা সেইটো কাৰণে আজি মোক কৈছে কাইলৈ যাতে বেলেগক নকৰক মই সেইটোৱে সকলোকে অনুৰোধ কৰিম বহুত মানুহে শুনিছিলো বহুত মানুহে ট্ৰল খাই পেলাই মৰিছে এই ক্ষেত্ৰত তোমাৰ সেনেকুৱা কিবা আহিছে নেকি ভাৱ মোৰ ভাৱ মানে প্ৰথমতে অলপ মানে চিন্তা কৰি থাকো দেই ইমান বেয়াকে কৈছে মই মানে মেইনলি মই কেতিয়াবা ফোন কৰো মোৰ দেওৰ আছে মই দেওহঁতক সিহঁতি এতিয়া চালে গম পাব তাইক ফোন কৰো তোমালোকে কিন্তু মোক বেয়া বুলি নাভাবিবা দেই তাইক মই এনেকে কওঁ কৈছে বৌ আপোনাক আমি জানো নহয় এনেকে কয় আৰু মই কওঁ তোমালোকে ইমান বেয়াকে কমেণ্ট দিয়ে তোমালোকে সেইবিলাক আছে মোৰ চবতে মোৰ ঘৰৰ মানুহ আছে মোৰ ইনষ্টাগ্ৰামতো আছে ফেচবুকতো আছে মই চবকে বুজাই থম নে হেলকে মানে মোক পাৰ্চনেলি এতিয়া মই এটা কথা কওঁ তুমি মোক ব্যক্তিগতভাৱে আজি জানিছা কাইলৈ যদি তুমি মোক গৈ পেলাই বেয়াকে এটা কমেণ্ট কৰা সেইটো মোক গাত লাগিব কিন্তু আজি মোক নজনা মানুহ এজনে মোক বেয়াকে কৈছে সেইটো মই তেনেকে ভাবিছো মানে কথাটো সেইকাৰণে চাগে মই অকমান ষ্ট্ৰং হ'ব পাৰিছো যেনেকি চাগে যদি মোক নজনা মানুহ এজনে মোৰ কথা বেয়াকেও দুটা কয় মোৰ ইমান গাত নালাগে কিন্তু তুমি আজি জানি পেলাই কাইলৈ ক'লেগে মোৰ বেয়া লাগিব বা মোৰ গাঁওখনৰ মানুহে মোৰ ঘৰৰ মানুহখিনিয়ে যদি মোক বেয়াকে কয় তেতিয়া মোৰ অকমান গাত লাগিব জানিও কিয় কৈছে সেইটোৱে এটা এই বাহিৰৰ এনেকুৱা এটা ল'ৰাই ট্ৰল হৈ পেলাই কিছুমান আগত ঢুকাইছে গতিকে তেনেকুৱা ইমানখিনি পৰ্যায়লৈ যাব নালাগে অন্তৰ এখন আছে আৰু মই এটা কথা কৈছো তেওঁলোকৰো কোৱাৰ অধিকাৰ দিছে মোকো পিন্ধা নিজৰ মতে থকা পিন্ধা খোৱাৰ অধিকাৰ দিছে বোৱাৰী হ'ল বুলি যে নিজৰ মতে পিন্ধিব নোৱাৰিব নিজৰ মতে থাকিব নোৱাৰিব আৰু প্ৰতিটো কমেণ্টৰ আগত অসমৰ বোৱাৰী এইটো লগাই দিয়ে অসমৰ বোৱাৰী হয় মই অসমৰে বোৱাৰী কাৰণ সেইকাৰণে মই মেখেলা চাদৰযোৰে পিন্ধি লওঁ বেছিকে কেতিয়াবা ক'ৰবাত বাহিৰলৈ গ'লে মই যেনেকে থাকো তেনেকেই দিওঁ আৰু অসমৰ বোৱাৰী হৈ পেলাই যদি এনেকে ভিডিঅ' বনায় অসমৰ বোৱাৰীয়ে যদি হিন্দী গান এটাত নাচিব নোৱাৰিব বুলি কোনো কথা নাই আজি আফ্ৰিকাত আমাৰ অসমীয়া গান নাচি আছে আমাৰ ভাল লাগিছে হয় না আৰু কেতিয়াবা মোক এনেকে বাহিৰৰ মানুহে কয় মানে মেডাম আপুনি হিন্দী গানত বনাবচোন আমিতো বনাবই লাগিব আৰু তেতিয়া কমেণ্ট দিয়ে ঐ আই এজনী হিন্দীও জানে এনেকে দিয়ে কমেণ্ট তাৰপিছত মাজতে দৈৱকী লৈছিলো যে তেতিয়া কৈছে ঐ এজনীয়ে দৈৱকী ৰুলো কৰে তেওঁলোকৰ চখ মানে ইমানেই তুমি এক্টিং জানা তেওঁলোকৰ চখ আছে তাৰপিছত আৰু কমেণ্ট এটা মোৰ মাহঁতক লৈ কয় দেই মোৰ মা একো শিকোৱা নাই নেকি মোৰ মায়ে শিকাইছে মোক নাচিবলৈ শিকাইছে পঢ়িবলৈ শিকাইছে মই মানুহ হ'বলৈ শিকাইছে আৰু বিশেষকৈ মোক কথা ক'বলৈ শিকাইছে মোৰ ল'ৰাটোকো মই শিকাওঁ কথা বতৰাবোৰ মই কেনেকৈ ক'ব লাগে মানে মানুহক মৰম লগাকৈ ক'বলৈ ক'লে মোৰ বাচ্ছা ল'ৰা-ছোৱালীবোৰ বিৰাট ভাল লাগে মই তাক সেইটো শিকাওঁ মানে আৰু মায়ে একো শিকোৱা নাই নেকি মোক মায়ে কি শিকাইছেতো মই জানো নহয় আজি যে মই নাচিব পাৰিছো মোক যে তোমালোকে বেয়াকৈ কমেণ্ট দিব পাৰিছা মই নাচিব জনাৰ কাৰণেহে মই ভিডিঅ'টো দিছো মইতো এনেই দেখাই এনেই ভিডিঅ' দিয়া নাই মই নাচিব পুৰা পাৰো বুলি নকৰো কিন্তু নাচিবলৈ চেষ্টা কৰো মই অকমানতো সেইখিনিয়ে শিকাইছে মায়ে মোক
মাহঁতক লৈ কৈ থাকে যে কি শিকাইছে সেইকাৰণে কৈছো আৰু মা দেউতা আচলতে ইয়াত এই ক্ষেত্ৰত মা দেউতাহঁতৰ ঘৰৰ পৰিয়াল টানি আনিব নালাগে নালাগে শাহু শহুৰ কথা কয় শাহু মোৰ বহুত ভাল শহুৰ দেউতাও ভাল আৰু খুব ভাল লাগিলে গীতাশ্ৰীৰ লগত কথা পাতি আপোনালোকে গম পালে যে তেওঁলোকৰ গোটেই ৰাইজ গাঁৱৰ ৰাইজখন আৰু ঘৰৰ মানুহখিনি তেওঁলোকৰ তাইৰ লগত আছে আৰু বিশেষকৈ এতিয়া যদি গোটেইখিনি ঘৰৰ মানুহখিনিৰ লগত আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি একো লাভ নাই তথাপিও মানুহক অলপ ভালকৈ সমালোচনা কৰক সমালোচনাটো মানুহক লাগে কিন্তু ভাল লাগে যাতে তাৰ পৰা মই মাজতে ক'লো গোটেই মানুহখিনিয়ে মই জানে মই এনেকৈ এবাৰ এটা ভিডিঅ' মই ওপৰত লিখি দিছিলোঁ মোৰ কথা বেয়াকৈ কৈ লাভ নাই মই কেনেকুৱা মোৰ মানুহজনে জানে মোৰ গাঁওখনৰ মানুহে জানে গাঁৱৰ মানুহবোৰে তোমাক সন্মুখত নকৰে নহয় পাছফালৰ পৰা কয় ইমানলৈকে চিন্তা কৰে তেওঁলোকে পিছফালৰ পৰাহে ক'ব এনেকৈ কৈছে কিন্তু পিছফালৰ পৰা মই শুনিছো আৰু তোমাক বোলে কোনোবাই কেছ দিব মই শুনিছো মানে কমেণ্টত আছে দুজনমান খুব কয় এই ওপৰত কেছ দিব লাগে কিহৰ কাৰণে দিব নাজানো কিহৰ কাৰণে দিয়ে মই এতিয়া কৈছো দিয়কচোন বাৰু কেছটো কি টপিকৰ ওপৰত দিব তুমিতো কিবা ভুল কৰিব লাগিব ন মই খুব কমেণ্টটো আহি থাকে এই ওপৰত কেছ দিব লাগে এনেকে কয় এই মানে এই ওপৰত মানে মোৰ ওপৰত ধৰ্ণাও দিব লাগে এনেকৈও কয় কিছুমানে আছে এজনে হা কিবা নৰেন বৰা নে কি ল'ৰা এজন খুব ঘূৰি ফুৰে মোক ভিডিঅ' বিলাকত অকল সেইটো মানে ঘূৰি ফুৰে কেছ দিব লাগে মই আজি কৈছো তোমাৰ থ্ৰেডি কেছটো দিয়কচোন বাৰু আপুনি যে কৈছে কমেণ্টত তাত লিখি দিব যে এইটো কাৰণতে তাইৰ ওপৰত কেছ দিব লাগে তেতিয়া মানুহখিনি সুবিধা হ'ব ন তেওঁৰ লগত জইন হ'বৰ কাৰণে সেইটোও লিখি দিব আৰু ধৰ্ণা বহিলেও একো আপত্তি নাই ভালে হ'ব ধৰ্ণা বহিলে তুমি ৰাজনীতিত যোগ দিব পাৰিবা মই ভালেই পাওঁ এনেও পলিটিক্সটো অলপ ভাল পোৱা ন কেতিয়াবা মন আছে নে যোগদান দিব মোৰ মন আছে কিন্তু এইটো নহয় যে দিমেই কিন্তু মন থাকে আৰু কিবা এটা মোৰ মেজৰে আছিলে পলিটিকেল চায়েন্সত হয় নেকি অকমান স্কুল জাৰ্নি আকৌ ঘূৰি আহিছো কেনেকুৱা আছিলে তোমাৰ পঢ়া শুনা কেনেকুৱা আছিলে আগতে পঢ়াত ইমান বেয়াও নাছিলো ইমান ভালো নাছিলো কিন্তু মোৰ মতে মোৰতো কোনো টিউচনো নাছিলে নিজেই পঢ়িছিলো সেইখিনি ঠাইত মানে আজি ল'ৰা ছোৱালীয়ে যিখিনি মানে সুবিধা পাই ধৰক আমি সিমানখিনি সুবিধা মানে কি আমাৰ ল'ৰা ছোৱালী আছিলে 4টা আছিলে ঘৰত সিমান পোৱা নাছিলো কিন্তু নিজে পঢ়ি পেলাই যিখিনি কৰিছো মোৰ মতে সেয়া ভালেই আছিলে ভালে আছে আজি ল'ৰা ছোৱালীয়ে প্ৰতিটো সাবজেক্টতে টিউচন মোৰ নাছিলে টিউচন আৰু মোৰ মেট্ৰিকত মই ফাৰ্ষ্ট ডিভিজনে পাইছিলো দুটাত লেটাৰ আছিলে সায়েন্স আৰু আছামিছত তাৰপিছত হাই ছেকেণ্ডেৰীটো ফাৰ্ষ্ট ডিভিজন 75 আছিলে পাৰ্চেণ্টেজ আৰু 75 নহয় 74 মানে ষ্টাৰলৈ কেইটামান মাৰ্কছ কমিছিলে তাৰপিছত তাত মই ফিলচফিত লজিকত মই ছেকেণ্ড হাইষ্ট মাৰ্ক পাইছিলোঁ 90 দেখিছে গীতাশ্ৰী আচলতে চাওক আপোনালোকে কমেণ্ট কৰিছে আৰু তেওঁ পঢ়া শুনা স্কুল জাৰ্নিটো চাওক আৰু তেওঁৰ নিজৰ বেকগ্ৰাউণ্ডটো চাওক আৰু তেওঁৰ প্ৰতিভাখিনি চাওক আপোনালোকৰটো কিমান আগবঢ়া হ'ব লাগিব গতিকে গ্ৰেজুৱেশ্যনতো মোৰ ফাৰ্ষ্ট ক্লাছে গীতাশ্ৰী তেনেহ'লে তুমি জব বিচাৰিছিলানে জব মানে বিচাৰিছিলো দেই জব তুমি মানে মন নকৰে যত দিবলৈ মানে বিচৰা নাই ইয়ালৈকে আমি দুজন একেলগে আহিছো তেওঁ কৰিয়ে থাকে কষ্ট কৰে তাৰপিছত মানে মোৰ অলপ মানে মোৰ কালচাৰেল লাইনটো বেছি ভাল পাওঁ নাচি ভাল পাওঁ ধৰক এনেকুৱাত মানে মোৰ সেইটো বেছি যদি অলপ পঢ়িলো হয় আৰু পাৰিলোহেঁতেন চাগে পঢ়াটো মানে গেপ দি দিলো কাৰণ কণ্টিনিউ কৰিব নোৱাৰিলো বিয়াৰ পিছত আৰু এনেকুৱা ফিনান্সিয়েলি ইমান মানে ভাল নাছিলে সেইটো মই নকওঁ আৰু এতিয়া সেইটো কাৰণে পঢ়াটো ইমান আগবাঢ়িব নোৱাৰিলো ৰখি দিলো ন ৰখি দিয়াৰ কাৰণে আৰু চাগে বিএড চেট কৰা হ'লে এতিয়া মই টেটৰ পৰীক্ষাও দিব পাৰিলো হয় এতিয়া চাবচোন অকমান ডাঙৰ হৈছে নহয় এতিয়া ট্ৰাই কৰিম যে বিএড চেট পঢ়িব পাৰো ভাবি আছো আৰু এতিয়া আকৌ চাকৰি পাবৰ কাৰণে অলপ সহজো হৈছে সহজ হৈছে নালাগে সেইটো ভাল হৈছে এতিয়া পুৰাইছো ৰ'বা এইবাৰ ওলাইছে যে পুৰাইছো পৰীক্ষাটো দি চাম খুব ভাল লাগিলে গীতাশ্ৰী তোমাৰ লগত কথা পাতি আৰু বহুত ধন্যবাদ তোমাক ইমানখিনি সময় দিয়াৰ বাবে আৰু চৰি 4 ঘণ্টামান ৰখোৱা নাই একো নাই মই ঘৰতে আছো থেংক ইউ আৰু কিবা থাকি গৈছে নহয় মোৰ মেলি ভাল লাগিছে তোমাক লগ পালো ভাল ফ্ৰেণ্ড তোমাৰ আৰু ইমান ধুনীয়া ধুনীয়া কাম কৰি আছা আগলৈও কৰি যোৱা চাই থাকিম সদায় সাপোৰ্ট কৰিবা সদায় আছো ধন্যবাদ আৰু কিবা থাকি গৈছে নেকি কিবা যদি থাকি গৈছে তেনে আমাৰ চিফুংখুৰীয়া যাত্ৰা ভিউৱাৰ্ছসকলক ক'ব পাৰা বাকী মই তেওঁলোকক এটাই ক'ম
মোৰ এক্টিংটো চাওক মোৰ নাচ চাওক নাচত কিবা ভুল দেখিলে ক'ব ভুলটো হ'বই কোনো 100% দিব নোৱাৰে আৰু মইতো মোৰ কোনো মানে ইয়াত মই ৰিহাৰ্চেল কৰি পেলাই মই নানাচো গান কেমেৰাটো লগা আৰু গানটো দি পেলাই নাচিয়ে দিওঁ আৰু কিবা এটা ভুল হ'ব পাৰে সেইখিনি কওক মানে দেহাক লৈ নক'ব দেহাটোক লৈ নক'ব আজি মোক কৈছে বেলেগক কৈছে কয় এনেকে কয় ঘৰৰ মানুহৰ আগত এনেকুৱা ভিডিঅ' চাব নোৱাৰো বুলি কয় যদি তুমি পজিটিভ মাইণ্ডে চোৱা তেনেহ'লে ঘৰৰ মানুহৰ লগতো চাব পাৰিবা মই মোৰ হাজবেণ্ডৰ লগত চাওঁ তোমাৰ ভিডিঅ' বহুত ভিডিঅ' চাওঁ সেইটোৱেইটো কথা পজিটিভ মাইণ্ডলে চাওক চব ভাল দেখিব আৰু এটা কথা কওঁ তোমাৰ এটা ভিডিঅ' ওলোৱাৰ পিছত আৰু নেক্সট ভিডিঅ'টো মানে মই স্ক্ৰল মানে এনেকে টানি টানি চাওঁ মানে চাব লগা ভাল লাগি গৈ থাকে কিন্তু মই তোমাৰ আৰু মই প্ৰতিটো ভিডিঅ'তে হাঁহি থকাৰো কাৰণ আছে মানে মানুহ কামত ব্যস্ত হৈ থাকে কামৰ ব্যস্তৰ মাজত মানে কিছুমানে খং উঠি থাকে বা মোক কোনোবাই দেখিবও নোৱাৰিব পাৰে কিন্তু হাঁহিটো মাৰি দিয়াৰ পিছত অকমান মানে মানুহ হাঁহি আছে অকমান চাইছে ন মানে তেওঁলোকৰো হাঁহি উঠিব ধৰা আৰু মই বিশেষকে দুখৰ ভিডিঅ'বোৰ ইমান নবনাও মই নাচি থাকো খুব বিহু ভিডিঅ' বনাও খুব বেছিকে বিহু বহুত ভাল পোৱা ন ভাল পাওঁ মোৰ হাজবেণ্ডৰ নতুনকে বিহু আহি আছে গান এটা ন মই গম পাইছো একদম তুমি নাচিব লাগিব খুব ভাল লাগিলে গীতা সিঙৰ কথা পাতি আৰু মই তোমাৰ ভিডিঅ' প্ৰায়ে চাওঁ মোৰ মানুহজনে আৰু মই একেলগে বিচনাত শুই চাওঁ আৰু এটা ভিডিঅ' চোৱাৰ পিছত মানে বাকীখিনি তোমাৰ মানে চাওঁ লাগিলে আৰু তোমাৰ ভিডিঅ' বিশেষকৈ মই চাওঁ তুমি এক্টিং আৰু তোমাৰ মুখৰ এক্সপ্ৰেছন আৰু তাতে এক্সপ্ৰেছন বুলি যে ক'লা ইয়াত মোৰ মাইকী মানুহ কেইজনীমান আছে একদম সেইকেইজনীয়ে প্ৰতিটো ভিডিঅ'তে এজনে মুখখন খুব একা বেকা কৰি থাকে সেই একা বেকাটো যে মই কোৱা নাই মই পাৰফেক্ট এক্সপ্ৰেছন দিওঁ হয়তো বেছিও যাব পাৰে কমো হৈ থাকিব পাৰে কিন্তু হয়তো মই এক্সপ্ৰেছন দিবলৈহে চাওঁ একা বেকা নকৰো দেই আৰু কিছুমানে কেই বুলি কয় কেইজনী মুখখন বেকা কৰিলে মানে এনেকে চাওঁ ন কেতিয়াবা ধৰা সেইটো একা বেকা নহয় সেইটোক এক্সপ্ৰেছন বুলি কয় আৰু মই ভাবো দেই হয়তো নহ'ব পাৰে মানে মই মুখখন হয়তো মই কেতিয়াবা মানে চামতিকা বা ভিডিঅ'বোৰ চাই থাকো না তেখেতৰ নিচিনা কৰিবলৈ যাওঁতে ক'ৰবাত বেছিও হৈ যাবগৈ পাৰে সেইটো কাৰণে কিন্তু মানে এক্সপ্ৰেছনটোহে দিবলৈ যাওঁ সেয়াই আৰু আপোনালোকে বহুত ক্ষেত্ৰত আৰু এটা কথা 30 বা 15 ছেকেণ্ড মানুহক ভিডিঅ' এটা চাই পেলাই কাকো জাজ কৰিব আৰু ঘৰত কাম নকৰো বুলি কয় ঘৰত কাম কৰো মই মোৰ ল'ৰা এটা আছে তাক স্কুললৈ দিওঁ স্কুলৰ পৰা আনো ভাত খুৱাওঁ পঢ়ুৱাওঁ টিউচন নিওঁ তাৰ লগতে লাগি থাকো 15 মিনিটৰ 10 মিনিট মানে মই কৈছো মই সদায় একেটা সময়তে ভিডিঅ' বনাওঁ সি জানেও মোক কয় মা আজি ভিডিঅ' বনাবানে এনেকে মোক সুধেও সদায় মানে দুপৰীয়া ভাতকেইটা খোৱাৰ পিছত মই সেইকণ সময়ত ভিডিঅ' বনাওঁ একেটা সময়তে ভাত খোৱাৰ পিছত তুমি ভিডিঅ' কৰাৰ পিছত হজম হৈ যায় ন ধুনীয়াকে হজম হয় সেইকাৰণে খিনাইছো নেকি চাগে সেইটো এটা টিপ মানে মই কাম কৰো দেই নকৰাকে নাথাকো কাপোৰো ধুও আৰু চাহ বহুত ধুনীয়া বনায় বিৰাট ধুনীয়া চাহ বনায় চাহ মই একদম খাইছো আহি পেলাই বিৰাট ধুনীয়া মানে আপোনালোকে যদি বিচাৰে কমেণ্টৰ লগতে চাহ কাপো খাই যাব মানুহজনীকো চোৱা কেতিয়াবা কমেণ্ট দিবলৈ হ'লে কমেণ্টৰ মাজতে চাহ কাপ দি দিম আৰু খালি ভাল কমেণ্ট দিয়া কিজনক নহয় এইখিনিতে এটা কথা কওঁ দেই বেয়া কমেণ্ট খিনিয়ে কৈ আছো বহুত ভাল কমেণ্ট আহে তেওঁলোকৰ কাৰণে কি ক'বা একদম মানে বহুত ধন্যবাদ আৰু দেই বহুত ভাল কমেণ্ট আহে বহুত ছাপোৰ্ট কৰে কিছুমানে মানে ডাইৰেক্ট কয় বিগ ফ্ৰেণ্ড আকৌ কয় তুমি ইমান দিন কেতিয়াবা যদি দুদিন ভিডিঅ' নবনাও সোধে মানে কিয় সোধে আকৌ মোৰ টাইমটো জানে কিছুমানে মানে মই সদায় মোৰ 9টা বজাত বা 9টাৰ পৰা 10টাৰ ভিতৰত দিওঁ এটা তাৰপিছত 1টা বা 1:30টাৰ ভিতৰত দিওঁ মানে সেই টাইমটো যদি পাৰ হৈ যায় মোক কয় মানে আজি ভিডিঅ' নাই দিয়া যে এটাহে ভিডিঅ' দিলা এনেকেও সোধে বহুত ধন্যবাদ তেওঁলোকলৈ বহুত ধন্যবাদ দিছে গীতাশ্ৰী আৰু ময়ো আপোনালোকক বহুত বহুত ধন্যবাদ দিছোঁ এনেকৈ সদায় সকলোকে ছাপোৰ্ট কৰি যাওক আৰু আচলতে আমি উৎসাহ প্ৰেৰণা পাওঁ এনেকৈ ছাপোৰ্ট কৰিলে কমেণ্ট কৰক কমেণ্টটো মানুহক লাগে বেয়া কমেণ্টটো লাগে ভাল কমেণ্টটো লাগে বেয়াখিনি দিলেহে আমি গম পাওঁ আমাৰ কি ভুল হৈছে যদি সেইটো পজিটিভ হয় সেইটো মই শুধৰাম যদি সেই কমেণ্টটো যদি বেয়াকে দিয়ে নিগেটিভকে দিয়ে সেইটো মই শুধৰাবলৈ চেষ্টা কৰিব লাগে বুলি ইমান নাভাবোঁ গীতাশ্ৰী তোমাক বহুত বহুত ধন্যবাদ আৰু আজিলৈ ৰাখিছোঁ আৰু নতুন এটি বেলেগ এটা খণ্ডত কেতিয়াবা আকৌ লগ পাম আৰু যদি গোটেইখিনি পাতা হৈ গ'ল নে আৰু কিবা থাকিছেনে নাই ঠিকে আছে আৰু কেনেকুৱা লাগিলে আপোনাৰ আমি এতিয়া তোমাৰ লগত কথা পাতিও ভাল লাগিলে নতুন বছৰত নতুন গানো শুনিম মোৰ মানুহজনৰ তাইক অলপকে শুনাইছো মানে মই ভিডিঅ' এটা দি দিছোঁ আমি ৰেকৰ্ডিং কৰা সেইটো মানে এনেই গাই নাই ধুনীয়া গাইছে দেই আপোনালোকে শুনিব আহিব আৰু গীতাশ্ৰীৰ যেতিয়া ৰিলছ বনাব আপোনালোকে গম পাব দিবা মই বনাই দিম ৰিলছ ঠিক আছে
বিহু গান তাতে এনেও নাচি ভাল পাওঁ ভাল পোৱা আৰু এক্সপ্ৰেছন পুৰা দি দিব নাজানো একদম বিহু আগৰ বিহু মানে দেউতাহঁতৰ আগৰ বিহু খুব ভাল লাগিলে গীতাশ্ৰীৰ জাৰ্নি স্কুল জাৰ্নি কথা পাতিলো সৰু কালৰ কথা পাতিলো গীতাশ্ৰী কেনেকৈ আহিছিলে আমাৰ ইনষ্টাগ্ৰামত ছ'চিয়েল মিডিয়া কি ব্যৱহাৰ কেনেকৈ কৰে সেয়া আমি কথা পাতিলো নতুন এটি পুনৰ ব্লগ বা ইণ্টাৰভিউ সৈতে লগ পাম চ' আজিলৈ ৰাখিছোঁ আৰু সকলোৱে ভালে থাকিব আৰু হাঁহি থাকিব আৰু সুস্থ থাকিব আৰু সদায় কওঁ হাঁহি থাকিব কাৰণ হাঁহি আমাৰ হৈছে জীৱন হাঁহি সদায় যিমান ধুনীয়াকৈ থাকিব সিমান হাঁহি থাকিলে মানুহে ডেকা হৈ থাকিব পাৰিব যিমানেই বয়স নহওক হাঁহি থাকিলে ডেকা হৈ থাকিব পাৰিব গাভৰু হৈ থাকিব পাৰিব গীতাশ্ৰীক আপোনালোকে যেনেকৈ আজি ধুনীয়া হাঁহি থকা পদুম ফুলৰ দৰে দেখিছে তেনেকৈ সদায় থাকিব পাৰিব আপোনালোকেও ট্ৰাই কৰক লোকক অহাতকৈ লোকক ইনচাল্ট কৰাতকৈ নিজে এবাৰ কৰি চাওকচোন হয় নাই আৰু এটা কথা মই এতিয়াহে জানিছোঁ অকমান ধুনীয়া হৈ থাকিব লাগিব মানে অকমান যদি ধুনীয়া হৈ থাকে নহয় তেতিয়া কাকো জ্বলিব নজ্বলে মানে যেতিয়া নিজে ধুনীয়া হৈ নাথাকে লোকক খুব জ্বলে হয় কিন্তু ধুনীয়া হৈ থাকিব চেষ্টা কৰক সদায় তেওঁলোকৰো আছে যিগৰাকীয়ে মানে বেয়া কমেণ্ট কৰে তেওঁলোকৰো আছে প্ৰতিভা তেওঁলোকেও দেখাব নাই জনা আচলতে তেওঁলোকে দেখাব চেষ্টা কৰে আৰু এইটোৱে এটা আমাৰ ডাঙৰ প্ৰতিভা বিকাশ কৰা এটা প্লেটফৰ্ম আছে আমাৰ ইনষ্টা আৰু ছ'চিয়েল মিডিয়া মই কিন্তু এইকেইটাত বহুত সহায় কৰোঁ কিছুমানে মোক কমেণ্টটো আহি পেলাই কয় মোক পেজটো ফ'ল' কৰি দিয়া মই তেওঁলোকৰ ভিডিঅ' চাওঁ ফ'ল' কৰোঁ মাইকী মানুহ আৰু এটা কথা ইনষ্টাৰ পৰাই বহুত 30 ছেকেণ্ড আৰু 15 ছেকেণ্ড ভিডিঅ' বনাই বহুত ডাঙৰ ডাঙৰ প্ৰতিভা বহুত ডাঙৰ ডাঙৰ এক্টৰ এক্ট্ৰেছো ওলাইছে গতিকে নেগলেক্ট নকৰিব আপোনালোকে নহ'লে নেগলেক্টতে থাকি যাব সদায় নেগলেক্টৰ শাৰীতে থাকি যাব চ' ৰাখিছোঁ আৰু সদায় একদম হাঁহি থাকিব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো হিট কৰি দিব যাতে আমি বনোৱা ভিডিঅ'সমূহ অতি সোনকালে চ' বাই বাই লাভ ইউ পুনৰ এটি নতুন ইণ্টাৰভিউৰ ব্লগৰ সৈতে লগ পোৱা আশাৰে আজিলৈ ৰাখিছোঁ থেংক ইউ গীতাশ্ৰী তোমালৈও থাকিলে বহুত বহুত ধন্যবাদ